সাত ছাত্ৰৰ কৰোণ মৃত্যু। নমস্কাৰ, আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট। এয়া গুড মৰ্নিং 18। মই জয়ন্ত মাধৱ গোস্বামী। এটা ভয়ানক দুৰ্ঘটনাই জোকাৰি গৈছে গুৱাহাটীৰ জালুকবাৰীত নিশা সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা, যি দুৰ্ঘটনাত প্ৰাণ গ'ল 7জনকৈ ছাত্ৰৰ কৰোণ মৃত্যু। মৃত ছাত্ৰকেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ। প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে ছাত্ৰকেইজনে অহা তীব্ৰবেগী স্কৰ্পিঅ' বাহনে। ডিভাইডাৰত খুন্দিয়াই পথৰ পৰা উফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা এখন DI বাহনত খুন্দা মাৰে স্কৰ্পিঅ' বাহনখনে। নিশা সংঘটিত এই ভয়ংকৰ দুৰ্ঘটনাটোত স্কৰ্পিঅ'খনত থকা 7জনকৈ ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয়, থিতাতে মৃত্যু হয় আটাইকেইজন ছাত্ৰ। স্কৰ্পিঅ'খনত থকা আন 3জন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা হৈছিল। অৰ্থাৎ 10গৰাকী ছাত্ৰ আছিল স্কৰ্পিঅ' বাহনখনত। ইয়াৰে 7গৰাকী ছাত্ৰ থিতাতে মৃত্যু হয় আৰু 3গৰাকী ছাত্ৰ গুৰুতৰভাৱে আহত হৈছে। আহত 3জনক এপ'ল' হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনহাতে DI বাহনখনত থকা 3জন আৰোহীও গুৰুতৰভাৱে আহত হয়। ঘটনাস্থলীত নিশাই যান বাহন আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ NDRFৰ দল উপস্থিত হৈ চুচুৰময় হৈ যোৱা বাহনখনৰ পৰা উলিওৱা হয় ছাত্ৰকেইজনৰ নিথৰ দেহ। আৰু মৃত ছাত্ৰকেইজনৰ পৰিচয় এই মুহূৰ্তত আমাৰ হাতত আহিছে। আমি মৃত ছাত্ৰকেইজনৰ পৰিচয় জনাম। মৃত ছাত্ৰকেইজন ক্ৰমে গুৱাহাটীৰ নিয়ৰ ডেকা আৰু অৰিন্দম ভুৱাল, মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা, নগাঁৱৰ উপাংশু শৰ্মা। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে মৃন্ময় বৰা, অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা নামৰ ছাত্ৰ 3জন। জালুকবাৰীৰ DCP কাৰ্যালয়ৰ সন্মুখত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। মৃত ছাত্ৰকেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ। আটাইকেইজন 7 নম্বৰ হোষ্টেলৰ আৱাসী বুলি জানিব পৰা হৈছে। আৰু আহত DI বাহনখনত থকা কেইজন হৈছে মুজাম্মিল হক, ইউছুফ আলী আৰু ৰাজীৱ আলী। এই দুৰ্ঘটনাগ্ৰস্ত স্কৰ্পিঅ'খনৰ পৰা উদ্ধাৰ কৰা হৈছে কেইবাটাও সুৰাৰ বটল। আমি দৃশ্য দেখুৱাইছোঁ আপোনাক, অতি শিহৰণকাৰী এই দৃশ্য। চিন মুকাম একেবাৰেই নাইকিয়া হৈ গৈছে স্কৰ্পিঅ' বাহনখন। আমি দেখুৱাইছোঁ এই দৃশ্য, অতি ভয়ংকৰ আছিল এই দুৰ্ঘটনা। জালুকবাৰী বাইপাছত এই দুৰ্ঘটনা সংঘটিত হৈছে। গুৱাহাটী ইউনিভাৰ্চিটিৰ সেই বাইপাছত এই পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা হৈছে। ভাঙি চুচুৰময় হৈ পৰিছে সম্পূৰ্ণৰূপে বাহনখন। চিন মুকাম নোহোৱা হৈ গৈছে স্কৰ্পিঅ' বাহনখনৰ। 10গৰাকী AACৰ ছাত্ৰ আছিল। এই 10গৰাকী ছাত্ৰ নিশা ক'ৰ পৰা আহিছিল সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই। অতি তীব্ৰ বেগত আছিল স্কৰ্পিঅ' বাহনখন। নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে। ইমানেই তীব্ৰ বেগত আছিল যে ডিভাইডাৰত খুন্দা মাৰি উফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা ব্ৰইলাৰ ভৰ্তি টাটা DI বাহন এখনত খুন্দা মাৰে আৰু তাৰ পিছতে এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। সম্পূৰ্ণৰূপে গুৰি হৈ গৈছে স্কৰ্পিঅ' বাহনখন, সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে। 10গৰাকীকৈ ছাত্ৰ আছিল, 7জনৰ থিতাতে মৃত্যু হৈছে, 3জন গুৰুতৰভাৱে আহত হৈছে। ঘটনাস্থলীত যান বাহন আৰক্ষী উপস্থিত হয়, NDRFৰ দল উপস্থিত হয় আৰু নিথৰ দেহ, ছাত্ৰকেইজনৰ নিথৰ দেহ উদ্ধাৰ কৰা হয়। 3জন ছাত্ৰক সংকটজনক অৱস্থাত হাস্পতালত ভৰ্তি কৰোৱা হৈছে। মহানগৰীৰ এপ'ল' হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু সম্প্ৰতি GMCHত এক অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে। সকলো সপোন থান বান হৈ গ'ল 7টাকৈ পৰিয়ালৰ। এই 7জনকৈ ছাত্ৰৰ মৃত্যুৱে পিতৃ মাতৃৰ সকলো সপোন ছাৰখাৰ কৰি পেলালে। আৰু তাতোকৈ গুৰুত্বপূৰ্ণ কথা যে সুৰাৰ বটল, এই স্কৰ্পিঅ' বাহনখনৰ পৰা কেইবাটাও সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে। আমি প্ৰথমে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। লগতে আছে ৰাকিবুৰ ৰহমান জালুকবাৰীৰ পৰা। মই প্ৰথমে ৰাকিবুৰ আপোনাৰ কাষলৈ আহিম। কিমান সময়ত, নিশা কিমান সময়ত এই দুৰ্ঘটনা সংঘটিত হ'ল সবিশেষ জানিব বিচাৰিম। ক'ৰ পৰা আহি আছিল এই 10জনীয়া ছাত্ৰৰ দলটো? হয় জয়ন্ত, নিশ্চয়কৈ ক'ব লাগিব গুৱাহাটী মহানগৰীৰ যি জালুকবাৰী DCP কাৰ্যালয়ৰ সন্মুখত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হ'ল কালি নিশা, প্ৰায় মাজনিশা প্ৰায় 12:30 বজাৰ পৰা 1 বজাৰ ভিতৰত এই ঘটনাটো সংঘটিত হৈছে। আৰু ইতিমধ্যে আপুনি এটা কথা উল্লেখ কৰিছে যে যিখন স্কৰ্পিঅ' বাহন, এখন স্কৰ্পিঅ' বাহন যিখন 7 মাইলৰ দিশৰ পৰা আহি আছিল, যি নতুন যি ৰাষ্ট্ৰীয় ঘাইপথ, সেই ৰাষ্ট্ৰীয় ঘাইপথৰ এই পথেৰে আহি থকা অৱস্থাত মোৰ পাছফালে আপুনি যিটো দেখা পাইছে, মোৰ কেমেৰা সতীৰ্থ দেখুৱাইছে আপোনাক এই ঘাইপথটো আচলতে বিপৰীত দিশত এই স্কৰ্পিঅ' বাহনখন আচলতে তীব্ৰ বেগেৰে আহি আছিল। আহি থকাৰ অৱস্থাত প্ৰথমে ডিভাইডাৰ ইয়াৰ কাষত যিটো মাজত যিটো ডিভাইডাৰ আছে
ডিভাইডাৰত অতিক্ৰম কৰি আচলতে যিখন অপজিট যিটো ছাইড বিপৰীত দিশত যিখন ডিআই বাহন আছে, ডিআই বাহনখনত আচলতে ব্ৰইলাৰ ভৰ্তি ডিআই বাহনখনত তীব্ৰ বেগেৰে খুটা মাৰে। আৰু এই যি ঘটনা, এই ঘটনাত 7জনকৈ ছাত্ৰ, স্কৰ্পিঅ' বাহনখনত 10জন ছাত্ৰ আছিল। 10জন ছাত্ৰৰ ভিতৰত 7জনকৈ ছাত্ৰ তেওঁ অকাল মৃত্যুত তেওঁলোকে সাৱটি ল'ব লগা হৈছে। মই কিছু দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰিম। এইখিনি ঠাইতে আচলতে এই ঘটনাটো সংঘটিত হৈছে। আৰু এয়া আপোনালোকে দেখা পাইছে যি দুৰ্ঘটনাত সংঘটিত যিসকল এই ঘটনাত তেওঁলোক আছিল, তেওঁলোকৰ চেণ্ডেল পৰি আছে আৰু অন্যান্য বিভিন্ন ঠাইত তেওঁলোকৰ যি তেজৰ ডোঙা এতিয়াও সিঁচৰিত হৈ আছে। গ্লাছৰ যি কাঁচৰ টুকুৰা ইয়াত সিঁচৰিত হৈ আছে। আৰু যিহেতু এটা কথা ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7জনকৈ ছাত্ৰ আছিল। অসম অভিযান্ত্ৰিক মহাবিদ্যালয় আছিল। স্কৰ্পিঅ' বাহনখনত 10জনকৈ ছাত্ৰ আছিল, তাৰে 7জন ছাত্ৰ ইতিমধ্যে তেওঁলোকে মৃত্যু সাৱটি লৈছে। আৰু এই যি ডিআই বাহনখন আছে, ব্ৰইলাৰ ভৰ্তি বাহনখন আছে, বাহনখনত 3জনকৈ ব্যক্তি আছিলে। 3জনকৈ ব্যক্তিও বৰ্তমান আঘাতপ্ৰাপ্ত হৈ গুৰুতৰভাৱে তেওঁলোক আঘাতপ্ৰাপ্ত হৈ সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। কিন্তু এটা কথা এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আটাইতকৈ ডাঙৰ এক ৰহস্যৰ বিষয়, আচলতে এই ছাত্ৰকেইগৰাকী যিহেতু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তেওঁলোক ছাত্ৰ আছিল, গতিকে ইমান নিশা আচলতে তেওঁলোকে ক'ৰ পৰা আহিছিল, কিহৰ কাৰণে ওলাই গৈছিল, বা তেওঁলোকে যিহেতু হোষ্টেলৰ আৱাসী আছিল বুলি আমি জানিব পাৰিছোঁ, গতিকে ইমান নিশা এইসকল ছাত্ৰক হোষ্টেলৰ পৰা ওলাই যাবলৈ বা তেওঁলোক বাহিৰলৈ আহিবলৈ কাৰণে আচলতে কাৰ অনুমতি সাপেক্ষে তেওঁলোকে ইমান নিশা অসমৰ এখন আগশাৰীৰ যি মহাবিদ্যালয় বা তেওঁলোক ওলাই গৈছিল, সেয়াও এতিয়াও ৰহস্যৰ আৱৰ্তন। এই সংক্ৰান্তত জালুকবাৰী আৰক্ষীয়ে তেওঁলোকৰ তদন্ত অব্যাহত ৰাখিছে। আৰু যিহেতু এই যি ৰাষ্ট্ৰীয় ঘাইপথটোৰ কথা কৈছোঁ, ইতিমধ্যে উল্লেখ কৰিছোঁ যে নিশাৰ ভাগত আচলতে এই ৰাষ্ট্ৰীয় ঘাইপথেৰে বিভিন্ন যান বাহন চলাচল কৰে, তীব্ৰ বেগেৰে যান বাহন চলাচল কৰে। আৰু তেনেস্থলত এই ছাত্ৰকেইগৰাকী যিহেতু এই পথটোৰে তেওঁলোকে আহি যোৱাৰ পাছত এই ডিভাইডাৰ আচলতে অতিক্ৰম কৰি এই বিপৰীত দিশত থকা এই ডিআই ব্ৰইলাৰ ভৰ্তি বাহনখনত তেওঁলোকে খুন্দা মাৰিছিল। খুন্দা মাৰাৰ পাছত এই বৃহৎ অঘটন সংঘটিত হৈছিল। এতিয়াও সমগ্ৰ ঘটনা তদন্তৰ অব্যাহত আছে। জালুকবাৰী যান বাহন আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এটা কথা ক'ব লাগিব, এই যিকেইজন ছাত্ৰই প্ৰাণ হেৰুৱালে, তেওঁলোকৰ যি পৰিয়ালৰ মূৰত সৰগ ভাঙি পৰিছে। আচলতে পিতৃ মাতৃ যিসকল অভিভাৱক আছিল, তেওঁলোকৰ আচলতে এতিয়াও তেওঁলোকে এই ঘটনাৰ পৰা তেওঁলোকৰ সকলোকে আচলতে মৰ্মাহত কৰি তুলিছে। আৰু তেওঁলোকৰ যি পৰিয়ালবৰ্গ বা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যি অন্যান্য ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে এতিয়াও এই ঘটনাৰ বাবে শোকসন্তপ্ত হৈ পৰিছে। জয়ন্ত। নিশ্চয় ৰাকিবুৰ, আপুনি সংযুক্ত হৈ থাকক আমাৰ সৈতে। ক'ৰলৈ গৈছিল এই ছাত্ৰ দলটো নিশা ওলাই, ক'ৰ পৰা আহি আছিল সেয়া এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই। ঋত্বিক আছে GMCHৰ পৰা আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত। ঋত্বিক, 7জন ছাত্ৰৰ কৰুণ মৃত্যু, একেলগে 7জনকৈ ছাত্ৰ সহপাঠীৰ এই কৰুণ মৃত্যু এই মুহূৰ্তত জোকাৰিছে জোনমণি ৰাভাৰ। দুৰ্ঘটনাতকৈ অতি ভয়ংকৰ এই দুৰ্ঘটনা। 7টাকৈ মৃতদেহ GMCHৰ মৰ্গত এই মুহূৰ্তত ৰখা হৈছে। মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে নে নাই, এইখিনি মুহূৰ্তত সবিশেষ জানিব বিচাৰিম। চাওক জয়ন্ত, গোটেই বিষয়টো ৰাকিবুৰে ইতিমধ্যে জনাইছে যে কেনেধৰণে দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে। আৰু মই বৰ্তমান যি মৰণোত্তৰ পৰীক্ষাগৃহ আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, তাত মই উপস্থিত আছোঁ। আৰু 10 বজাৰ পিছত ইয়াত যি মৰণোত্তৰ পৰীক্ষাৰ সেই কাম কাজ আৰম্ভ হ'ব। আৰু বৰ্তমান সময়তো চিকিৎসালয় কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছোঁ যে যি বাকী 3জন ব্ৰইলাৰ ভৰ্তিৰ যি পিকআপ গাড়ী আছিল, তেওঁলোকৰ কেনেধৰণৰ বৰ্তমান স্বাস্থ্যৰ অৱস্থা সেইজনে জানিবলৈ আমি চেষ্টা কৰিছোঁ। তেওঁলোকৰ লগত যোগাযোগ আমি অব্যাহত ৰাখিছোঁ। আৰু চাওক জয়ন্ত, গোটেই দুৰ্ঘটনাটো বৰ মৰ্মান্তিক, কাৰণ 7জনকৈ ছাত্ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, তেওঁলোকে 6th চেমত পঢ়ি আছিল। কিন্তু ৰাকিবুৰে এটা গুৰুত্বপূৰ্ণ ইয়াত প্ৰশ্ন উত্থাপনো কৰিছে যে ইমান নিশা কেনেধৰণে 10গৰাকীকৈ ছাত্ৰ হোষ্টেলৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল। আৰু তেওঁলোকৰ যদি হোষ্টেলত আছিল, তেন্তে এই যিখন স্কৰ্পিঅ' বাহন দুৰ্ঘটনাগ্ৰস্ত হ'ল, তেওঁলোকে হোষ্টেলত থাকোঁতে সেই বাহনকেইখন তেওঁলোকে কেনেকৈ ব্যৱহাৰ কৰিবলৈ পালে, বা কাৰ আচলতে এই বাহনখন, এই গোটেই বিষয়বোৰ এতিয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব। আৰু যিহেতু কোৱা হৈছে যে যি সুৰাসক্ত অৱস্থাত থকাৰ সন্দেহ কৰা হৈছে, সেয়াও পৰীক্ষা কৰিব মৰণোত্তৰ পৰীক্ষাত। আৰু তাৰ পিছতহে আচলতে এই গোটেই ঘটনাটোৰ বিষয়ে আমি ক'ব পাৰিম। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে নিশা সেই সময়ছোৱাত কেনেকৈ হোষ্টেলৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ল হোষ্টেল কৰ্তৃপক্ষ বা মহাবিদ্যালয় কৰ্তৃপক্ষই এই ক্ষেত্ৰত কিয় ব্যৱস্থা লোৱা নাছিল, বা ব্যৱস্থা লৈছিল যদি কেনেধৰণে ব্যৱস্থা লৈছিল, সুৰক্ষা ব্যৱস্থা কি আছিল, এই গোটেই বিষয়বোৰ এতিয়া ওপৰত প্ৰশ্ন উত্থাপন হৈছে। নিশ্চয়।
লগতে আন 3জন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা হৈছে তেওঁলোকক এপলো হাস্পতালত ভৰ্তি কৰা হৈছে ঋত্বিক তেওঁলোকৰ কিবা খবৰ জানিব পৰা হৈছে চাওক বৰ্তমান চিকিৎসা কৰ্তৃপক্ষ চিকিৎসালয় কৰ্তৃপক্ষ কোনো ধৰণৰ যি তথ্য সেই তথ্য প্ৰকাশ কৰা নাই হয়তো কিছু সময় পিছত তেওঁলোকে আনুষ্ঠানিকভাৱে গোটেই বিষয়টো সংবাদ মাধ্যমক জনাব যে সেইকেইজন যি 3জন ছাত্ৰক ভৰ্তি কৰোৱা হৈছে তেওঁলোকে কেনেধৰণে আঘাত পাইছে কিমান গুৰুতৰ তেওঁলোকৰ আঘাত আৰু তেওঁলোকে কি তথ্য আচলতে আৰক্ষীক দিয়ে গোটেই দুৰ্ঘটনাটোৰ ওপৰত সেইটো গুৰুত্বপূৰ্ণ হ'ব কাৰণ কোৱা হৈছে যে স্পীডত আছিল বাহনখন আহি প্ৰথমতে ডিভাইডাৰত খুন্দা মাৰিছিল ডিভাইডাৰত খুন্দা মাৰি বিপৰীত দিশৰ পৰা আহি থকা যি গাড়ীত আকৌ খুন্দা মাৰি চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল আৰু ঠিতাতে 7জনকৈ যুৱক মৃত্যুৰ মুখত পৰিছিল আৰু এই গোটেই বিষয়টো এতিয়া সেই 3জন ছাত্ৰৰ উন্নত স্বাস্থ্যৰ যি অৱস্থা সেই অৱস্থা হয়তো কিছু সময় পিছত চিকিৎসালয় কৰ্তৃপক্ষৰ পৰা জানিব পাৰিম কিন্তু তেওঁলোকৰ যি স্বীকাৰোক্তি হ'ব বা ভাষ্য হ'ব সেই ভাষ্যই কিন্তু বহু গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিব নিশ্চয় নিশ্চয় ঋতিক আপুনি সংযুক্ত হৈ থাকক ৰাকিবুৰ পুনৰবাৰ আপোনাৰ কাষলৈ আহিছোঁ বহু প্ৰশ্নৰ উত্তৰ পাবলৈ এতিয়া বাকী আছে কাৰণ 7 নম্বৰ হোষ্টেল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7 নম্বৰ হোষ্টেলৰ আৱাসী আছিল আটাইকেইজন স্কৰপিঅ'খন কাৰ আছিল স্কৰপিঅ'খন কোনে চলাইছিল ইত্যাদি বিভিন্ন প্ৰশ্নৰ উত্তৰ পাবলৈ এতিয়া বাকী আছে এতিয়া কথা হ'ল এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত হোষ্টেলৰ ৱাৰ্ডেনে হওক নতুবা এএছি কৰ্তৃপক্ষৰ কোনোবা সাক্ষাৎ লাভ কৰিছে আপুনি ঘটনাস্থলীত উপস্থিত হৈছিল চাওক জয়ন্ত ইতিমধ্যে এটা কথা মই উল্লেখ কৰিছোঁ আৰু ডাঙৰ প্ৰশ্ন এটা সৃষ্টি হৈছে কাৰণ গুৱাহাটী মহানগৰী এখন কেৱল গুৱাহাটী মহানগৰী নহয় সমগ্ৰ অসমৰ ভিতৰত এখন আগশাৰী মহাবিদ্যালয় অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰ আছিল আৰু তেওঁলোক হোষ্টেলৰ আৱাসী আছিল নিশা 12 বজাৰ পাছত আচলতে তেওঁলোকে কাৰ অনুমতি সাপেক্ষে তেওঁলোকে এই মহাবিদ্যালয়ৰ পৰা বা তেওঁলোকে হোষ্টেলৰ পৰা আচলতে গাড়ী লৈ এনেদৰে ওলাই গৈছিল সেয়াও এতিয়াও ডাঙৰ এক প্ৰশ্ন আৰু এই ক্ষেত্ৰত যি কৰ্তৃপক্ষৰ লগতে মহাবিদ্যালয়খনৰ হোষ্টেলৰ ক্ষেত্ৰত বা ছাত্ৰ ছাত্ৰীসকলৰ যি দায়িত্বৰ প্ৰতি মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ যি দায়বদ্ধতাৰ এক ফুকুলা স্বৰূপ পৰিলক্ষিত হৈছে আচলতে ক'ব লাগিব যে তেওঁলোকে সেই যি ছাত্ৰসকলক তেওঁলোকে ৰাতিৰ সময়ছোৱাত আচলতে তেওঁলোকক এই ক্ষেত্ৰত তেওঁলোকৰ যিটো নিয়ন্ত্ৰণ থাকিব লাগিছিল নিয়ন্ত্ৰণ আচলতে নাই বুলি এই ঘটনাই প্ৰমাণ কৰিছে আৰু মই এটা কথা বাৰে বাৰে ক'ব কাৰণে আপোনাক চেষ্টা কৰি আছোঁ আমাৰ দৰ্শকসকলক দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ আচলতে নিশা এই যি ৰাষ্ট্ৰীয় ঘাইপথটো অতি তীব্ৰ বেগেৰে আচলতে ক'ব লাগিব যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাছফালে থকা এই ৰাষ্ট্ৰীয় ঘাইপথটো নতুন ৰাষ্ট্ৰীয় ঘাইপথটো আচলতে বিভিন্ন স্থানলৈ যায় এইখিনিৰ পৰা আচলতে জালুকবাৰী দিশৰ বাহনখিনি জালুকবাৰী দিশলৈ যায় বা অন্যান্য দিশৰ যি বাহনসমূহ আছে বাহনখিনি অন্যান্য দিশলৈ যায় গতিকে এই সময়ছোৱাত তেওঁলোকে 7 মাইলৰ দিশৰ পৰা তেওঁলোকে আহি আছিল সন্দেহ কৰা হৈছে যে তেওঁলোকে সুৰাসক্ত অৱস্থাত আছিল আৰু বিভিন্ন আৰক্ষীয়ে ইতিমধ্যে সেই সম্পৰ্কে তদন্ত অব্যাহত ৰাখিছে আপুনি সংযুক্ত হৈ থাকক ৰাকিবুৰ সংযুক্ত হৈ থাকক কিন্তু এইখিনি মুহূৰ্তত এটা ব্ৰেকিং নিউজ আমি আমাৰ নিউজ 18ৰ দৰ্শকসকলক দিব বিচাৰিম ভূমিকম্পৰ জোকাৰণি তীব্ৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে দুটাকৈ ভূমিকম্পই একেলগে জোকাৰিছে গুৱাহাটী মহানগৰীক ৰাজ্যৰ বিভিন্ন প্ৰান্তক এই মুহূৰ্তত জনাও এটা বিগ ব্ৰেকিং নিউজ ভূমিকম্পৰ জোকাৰণি যদি আমি চাওঁ কালিৰ দিনটোতো 4টাকৈ ভূমিকম্প জোকাৰি গৈছে ৰাজ্যখনক আৰু আজি পুৱা এইখিনি মুহূৰ্তত আমি যদি জনাওঁ প্ৰায় 8:10 লগে লগে দুটাকৈ ভূমিকম্পৰ জোকাৰণি এইখিনি মুহূৰ্তত অনুভূত হৈছে ভূমিকম্পৰ প্ৰাবল্য আমি জনাম কিছু সময় পিছত কিন্তু এইখিনি মুহূৰ্তত আমি জনাম যে দুটাকৈ ভূমিকম্পই এই মুহূৰ্তত জোকাৰিছে ৰাজ্য গুৱাহাটী মহানগৰী দুটাকৈ ভূমিকম্প মাত্ৰ কেইটামান ছেকেণ্ডৰ ব্যৱধানত এই দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাম যে কালিৰ দিনটোতো 4টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু আজি এয়া পুৱা 8:06 প্ৰথমটো ভূমিকম্প আৰু তাৰ কেইটামান ছেকেণ্ডৰ ব্যৱধানত আন এটা ভূমিকম্প একেৰাহে দুটাকৈ ভূমিকম্প জোকাৰিছে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে 30 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে গুৱাহাটী মহানগৰীক জোকাৰিছে ভূমিকম্পই 30 ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভূমিকম্প অৱশ্যে ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য কিমান সেয়া এতিয়াও জানিব পৰা হোৱা নাই আমি ক্ষন্তেক সময় পিছতে জনাম ভূমিকম্পৰ প্ৰাবল্য আৰু স্বাভাৱিকতেই আতংকময় এটা পৰিৱেশৰ সৃষ্টি হৈছে স্বাভাৱিকতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে এইখিনি মুহূৰ্তত অট্টালিকাসমূহতো ভূমিকম্পৰ জোকাৰণি বাৰুকৈয়ে অনুভূত হৈছে কালিৰ দিনটোতো 4টাকৈ ভূমিকম্প জোকাৰিছিল ৰাজ্যত গুৱাহাটী মহানগৰীকো জোকাৰিছিল 4টাকৈ ভূমিকম্পৰ জোকাৰণি কালিৰ দিনটোত অনুভূত হৈছিল আৰু আজি পুৱাৰ ভাগত অৰ্থাৎ 8:06 প্ৰথমটো ভূমিকম্প আৰু 30 ছেকেণ্ডৰ ব্যৱধানত দুটাকৈ ভূমিকম্পই জোকাৰিছে গুৱাহাটীকে ধৰি গুৱাহাটীৰ অসমৰ বিভিন্ন প্ৰান্তক
30 ছেকেণ্ডত দুটাকৈ ভূমিকম্প, বিশেষকৈ অট্টালিকাসমূহত বাৰুকৈ অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি, তীব্ৰ জোকাৰণি। এই তীব্ৰ জোকাৰণিৰ পিছতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে মহানগৰবাসীৰ মাজত। একেৰাহে দুটাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে আৰু ধাৰাবাহিক ৰূপত আহি থকা এই ভূমিকম্পসমূহে স্বাভাৱিকতে এতিয়া উদ্বিগ্ন কৰি তুলিছে সকলোকে। কাৰণ কালিৰ দিনটোত 4টাকৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল আৰু আজি পুৱাৰ ভাগত 30 ছেকেণ্ডৰ ব্যৱধানত দুটাকৈ ভূমিকম্প একেৰাহে জোকাৰিছে। অৱশ্যে ভূমিকম্পত এই পৰ্যন্ত ক্ষয় ক্ষতিৰ বাতৰি অহা নাই, কিন্তু এই মুহূৰ্তৰ খবৰ কিছু সময় পূৰ্বে 8:06 প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। 30 ছেকেণ্ডৰ ব্যৱধানত দ্বিতীয়টো ভূমিকম্পৰ জোকাৰণি। আৰু ধাৰাবাহিক ৰূপত আহি থকা ভূমিকম্পৰ জোকাৰণিয়ে এতিয়া বৰ ভূমিকম্পৰ আতংক বৃদ্ধি কৰিছে সৰ্বসাধাৰণৰ মাজত। ত্ৰিশ ছেকেণ্ডৰ ভিতৰত দুটাকৈ ভূমিকম্পৰ জোকাৰণি। একেৰাহে দ্বিতীয় দিনলৈ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। আমি দেওবাৰৰ দিনটোৰ খবৰ জনাইছো। দেওবাৰৰ দিনটোত 4টাকৈ মৃদু ভূমিকম্পে জোকাৰিছিল ৰাজ্য আৰু আজি পুৱাৰ ভাগত দুটাকৈ ভূমিকম্প একেৰাহে জোকাৰিছে গুৱাহাটীকে ধৰি ৰাজ্য। আমি পুনৰ জনাইছো ভূমিকম্পৰ প্ৰাবল্য এই মুহূৰ্তত জানিব পৰা হোৱা নাই। আমি খন্তেক সময় পিছতেই ভূমিকম্পৰ প্ৰাবল্য আপোনালোকক জনাবলৈ চেষ্টা কৰিম। দেওবাৰৰ দিনটোত 4টাকৈ মৃদু ভূমিকম্প জোকাৰাৰ পিছত আজি পুনৰ অগা পিছাকৈ দুটা ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে। আমি এই মুহূৰ্তত পুনৰবাৰ আহিছো দুৰ্ঘটনাৰ খবৰৰ মাজলৈ। এটা ভয়ানক দুৰ্ঘটনাই জোকাৰিছে জালুকবাৰী, ভয়ানক দুৰ্ঘটনাই জোকাৰিছে সমগ্ৰ গুৱাহাটী, য'ত 7জনকৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7জনকৈ মেধাৱী ছাত্ৰই থিতাতে প্ৰাণ হেৰুৱাইছে। ৰাকিবুৰ আছে জালুকবাৰীৰ ঘটনাস্থলীৰ পৰা, লগতে GMCHৰ পৰা আমাৰ সৈতে আছে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক। ঋত্বিক, আপুনি জনাইছে যে 10 বজাৰ পৰা আৰম্ভ হ'ব মৰণোত্তৰ পৰীক্ষাৰ কাম। এইখিনি মুহূৰ্তত কোনো আত্মীয় স্বজনৰ সৈতে আপুনি সাক্ষাৎ লাভ কৰিছিল নেকি? স্বাভাৱিক যে আত্মীয় স্বজনৰ পৰা এই মুহূৰ্তত কথা পতা পৰিৱেশ নিশ্চয় নাই, তথাপিও এই ঘটনা সন্দৰ্ভত কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে নেকি? চাওক, বৰ্তমান মই যি মৰণোত্তৰ পৰীক্ষাগৃহ, সেই মৰণোত্তৰ পৰীক্ষাগৃহৰ সন্মুখত আছোঁ। বৰ্তমানলৈকে কোনো ছাত্ৰ পৰিয়াল হওক বা তেওঁলোকৰ বন্ধু বান্ধৱ ইয়াত আহি উপস্থিত হোৱা নাই। হয়তো যিহেতু অধিকাংশ ছাত্ৰৰ যি তেওঁলোকৰ প্ৰকৃত ঘৰ গুৱাহাটীৰ বাহিৰত, যাৰ বাবে হয়তো তেওঁলোকে নিশা যেতিয়া খবৰটো পাইছিল তেওঁলোকৰ পুত্ৰ হওক বা তেওঁৰ পৰিয়ালৰ লোক ছাত্ৰকেইজন মৃত্যু হৈছে, হয়তো তেওঁলোকে শিৱসাগৰৰ পৰা আহোঁতে, ডিব্ৰুগড়ৰ পৰা আহোঁতে কিছু সময় ল'ব, যাৰ বাবে হয়তো দুপৰীয়া ভাগলৈহে চাগে ছাত্ৰসকলৰ পৰিয়ালৰ লোক ইয়াত আহি উপস্থিত হ'বলৈ সক্ষম হ'ব। কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লোক আমি লগ কৰিবলৈ সক্ষম হোৱা নাই। নিশ্চয়, হয়, থাকক, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। ৰাকিবুৰ, পুনৰ আপোনাৰ কাষলৈ আহিছোঁ। যিখন দুৰ্ঘটনাগ্ৰস্ত স্কৰ্পিঅ', এই স্কৰ্পিঅ'খন সন্দৰ্ভত কিবা তথ্য আছে নেকি আপোনাৰ হাতত ৰাকিবুৰ? কিমান পুৰণি আছিল স্কৰ্পিঅ'খন, বা কিবা যান্ত্ৰিক বিজুতি থাকিব পাৰে নেকি? আৰু তাতোকৈ ডাঙৰ কথা ৰাকিবুৰ, যে সুৰাৰ বটল উদ্ধাৰ কৰা হৈছে বাহনখনত, এয়া এটা ডাঙৰ কথা এই মুহূৰ্তত। হয় জয়ন্ত, নিশ্চয়কৈ ক'ব লাগিব যে এইটো এটা অতি আটাইতকৈ ডাঙৰ কথা যে আৰক্ষীয়ে সেই সময়তে যিহেতু দুৰ্ঘটনা সংঘটিত হৈছিল তাত কিছু নিচাজাতীয় যে সুৰাৰ বটল উদ্ধাৰ কৰিবলৈ কাৰণে সক্ষম হৈছিল। আৰু তাৰে এটা কথা সূচাই যে আচলতে এই কেইগৰাকী ছাত্ৰ ওলাই গৈছিল তেওঁলোকৰ হয়তো কিছু সংখ্যক বা যিগৰাকী চালক বা অন্য কোনো তেওঁলোকে এই সুৰাসক্ত অৱস্থাত আছিল নেকি, এয়াই সন্দেহ কৰা হৈছে। আৰু এটা কথা ক'ব লাগিব যে যিহেতু বাহনখনৰ কথা সন্দৰ্ভত আমি এই সন্দৰ্ভত আৰক্ষীৰ পৰা আমি তথ্য লাভৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ। এই পৰ্যন্ত বাহনৰ আচলতে গৰাকী বা ছাত্ৰগৰাকী, সেই 10জন ছাত্ৰৰ ভিতৰতে কোনো এজন ছাত্ৰৰ নেকি বা অন্য কোনো গৰাকী সন্দৰ্ভত আমাৰ হাতত সঠিক তথ্য এতিয়াও আহি পৰা নাই। মই কিছু যদি সম্ভৱ হয় দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰি মোৰ কেমেৰা সঠিক হৈ দেখুৱাব আচলতে এই বাহনখন কোনটো দিশৰ পৰা আচলতে আহিছিল। গুৱাহাটী মহানগৰীৰ এই যি ৰাষ্ট্ৰীয় ঘাইপথৰ এই দিশটো মই দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এয়া হৈছে 7 মাইলৰ দিশ। 7 মাইলৰ দিশৰ পৰা গুৱাহাটী মহানগৰীৰ ফালে বা অন্যান্য বিভিন্ন ঠাই ফালে বিভিন্ন বাহনসমূহ ইয়াত চলাচল কৰে। আৰু তাৰ পাছতে
এই দিশেৰে আচলতে বাওঁহাতে যিটো ৰাস্তা ওলাই যায় সেই ৰাস্তাটোৱে জালুকবাৰী যিখন ফ্লাইঅভাৰলৈ তেওঁলোকে যায় বা জালুকবাৰী যদি কোনো মহানগৰৰ ভিতৰলৈ যাব বিচাৰে তেনেহ'লে তলৰ ৰাস্তাতে যায়। এই বাহনখন আচলতে এয়া যি ব্ৰেকৰ দৃশ্য আপোনালোকে দেখা পাইছে, এই ঘটনা সংঘটিত হোৱাৰ সময়তে তেওঁলোকে যি ব্ৰেক মাৰিছিল আচলতে প্ৰচণ্ড ব্ৰেকৰ এই দৃশ্য আপোনালোকে ৰাস্তাত ইতিমধ্যে চকাৰ যি চিন ইতিমধ্যে বহি গৈছে আৰু এই চকাৰ এই চিনৰ পাছতে আচলতে এই গছ তেওঁলোকে ভাঙি এই বাহনখনে ভাঙি যি বিপৰীত দিশত থকা যিখন DY বাহন আছিল ব্ৰইলাৰ ভৰ্তি বাহন, এই মই কিছু দৃশ্য যদি সম্ভৱ হয় মোৰ ভিডিঅ' সতীৰ্থ আপোনালোকক দেখুৱাৰ কাৰণে যত্ন কৰিব। এয়া আচলতে ইয়াৰ এই পথেৰে ডিভাইডাৰৰ ওপৰেদি এই বাহনখন পাৰ হৈ গৈছিল। পাৰ হৈ যোৱাৰ পাছতে বিপৰীত দিশত যি ব্ৰইলাৰ ভৰ্তি যিখন বাহন আছিলে বাহনখন আচলতে সেইখিনি ঠাইত তেওঁলোকৰ আহি আছিল। তেনেকুৱা অৱস্থাতে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু স্কৰপিঅ' বাহনখন ইমানেই তীব্ৰ বেগত আছিল, এই যি ডিভাইডাৰৰ যি অতিক্ৰম কৰি তেওঁলোকে প্ৰায় 50 ফুট দূৰত গৈ তেওঁলোকে এক প্ৰকাৰ উফৰি গৈছে বুলি ক'ব লাগিব। আৰু এয়া তেজৰ দৃশ্য আপোনালোকে দেখা পাইছে, তেজ আৰু অন্যান্য যি চেণ্ডেল তেওঁলোকৰ পৰি আছে, যিসকল দুৰ্ঘটনাত পতিত হৈছে বা যিসকল দুৰ্ঘটনাত নিহত হৈছে আহত হৈছে তেওঁলোকৰ তেজৰ ডুঙা এতিয়াও ইয়াত ৰাজপথত স্পষ্টভাৱে পৰিলক্ষিত হৈছে। এটা কথা এতিয়াও অতি দুখৰ বিষয় যে এই কেইগৰাকী ছাত্ৰকেইগৰাকী যি পৰিচয় ইতিমধ্যে আমি লাভ কৰিছোঁ বা নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ জৰিয়তে আমি দেখুৱাব বিচাৰিছোঁ যে তেওঁলোকে গুৱাহাটীৰ দুগৰাকীকৈ ছাত্ৰ গুৱাহাটীৰ আছিল বা বাকী আন কেইবাগৰাকী ছাত্ৰ বিভিন্ন অসমৰ বিভিন্ন জিলাৰ আছিল। এই যিকেইগৰাকী ছাত্ৰ আছিল ছাত্ৰকেইগৰাকীৰ পৰিয়ালবৰ্গৰ মূৰত ইতিমধ্যে সৰগ ভাঙি পৰিছে। বহুত আশা লৈ বহুত প্ৰত্যাশা লৈ পৰিয়ালে তেওঁলোকক অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেওঁলোকক অধ্যয়ন কৰিবলৈ পঠিয়াইছিল আৰু তাৰ পাছত তেওঁলোকে বৰ্তমান ইয়াত যিহেতু তৃতীয় ষান্মাসিকত তেওঁলোক অধ্যয়নৰত অৱস্থাত আছিল আৰু তেনে অৱস্থাত এনেকুৱা এটা দুৰ্ঘটনা ঘটিত হয় এনেদৰে অকাল মৃত্যু সাৱটি লোৱাটো আচলতে কোনো কাম্য কৰা নাছিল। যিহেতু ছাত্ৰকেইগৰাকী ভৱিষ্যতে একোজন যিহেতু অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ আছিল, ভৱিষ্যতে অভিযন্তা বা অন্যান্য তেওঁলোকৰ বিভিন্ন দিশত তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত এটা আছিল। তাৰ পাছতো এনেধৰণৰ দুৰ্ঘটনাত পতিত হৈ তেওঁলোকে অকাল মৃত্যু সাৱটি লোৱাটো সকলোকে শোকত ম্ৰিয়মান কৰি তুলিছে। আৰু পুনৰবাৰ কৈছোঁ যে এতিয়াও অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ যি কৰ্তৃপক্ষ বা হোষ্টেলৰ যি ৱাৰ্ডেন বা অন্যান্য যিসমূহ এই ক্ষেত্ৰত তেওঁলোকৰ কৰ্তৃপক্ষৰ পৰা এতিয়াও আমি সঠিক তথ্য লাভ কৰিব পৰা নাই বা তেওঁলোকৰ সৈতে আমি যোগাযোগৰ বাবে ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছোঁ। আচলতে কাৰ পাৰ্মিশ্যনত বা কাৰ অনুমতি সাপেক্ষে ইমান নিশা এইসকল ছাত্ৰ ইয়াৰ পৰা ওলাই আহিছিল, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ হোষ্টেলৰ পৰা তেওঁলোকে ওলাই আহিছিল, সেই কথাটো এতিয়া ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে। জয়ন্ত, নিশ্চয়কৈ এই ক্ষেত্ৰত AIC কৰ্তৃপক্ষই কি মন্তব্য কৰে সেয়া লক্ষণীয় হ'ব। ৰাকিবুৰ, আপুনি চেষ্টা কৰক AIC কৰ্তৃপক্ষৰ পৰা এই সন্দৰ্ভত প্ৰতিক্ৰিয়া লাভ কৰিবলৈ। আমি কিছু সময় পিছতে পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম। আৰু স্বাভাৱিকতেই এই 7জনকৈ ছাত্ৰ অৰ্থাৎ 7টাকৈ সম্পদ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰ, পিতৃ মাতৃৰ যথেষ্ট সপোন নিজৰ সন্তানক ইঞ্জিনিয়াৰ বনাব আৰু তাৰ বাবে উচ্চ শিক্ষাৰ বাবে ৰাজ্যৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠানখনত তেওঁলোকক পঢ়ুৱাইছে আৰু তাৰ পিছত এনেকুৱা ধৰণৰ এটা অভাৱনীয় অনাকাংক্ষিত ঘটনাই এই মুহূৰ্তত 7টাকৈ পৰিয়াললৈ কাল অমানিশা নমাই আনিছে। সকলো সপোন পিতৃ মাতৃৰ সাক্ষাৰ কৰি পেলাইছে এই দুৰ্ঘটনাই। ঋতিক আছে আমাৰ সৈতে এইখিনি মুহূৰ্তত। ঋতিক, আপুনি জনাইছিল যে যিখন টাটা DI বাহন, এই টাটা DI বাহনখনত 3জনকৈ আৰোহীও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। পুনৰ জানিব বিচাৰিম তেওঁলোকৰ স্বাস্থ্যৰ অৱস্থা কিবা জানিব পৰা হৈছে এই মুহূৰ্তত? জয়ন্ত, আমি যি তথ্য লাভ কৰিছোঁ তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান GMCHত চিকিৎসাধীন হৈ আছে বুলি আমি তথ্য লাভ কৰিছোঁ। আৰু বৰ্তমান সময়ত আমি GMCHৰ কৰ্তৃপক্ষৰ লগত আমি যোগাযোগ কৰিছোঁ। তেওঁলোকে এই ক্ষেত্ৰত আনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই। হয়তো কিছু সময় পিছত তেওঁলোকে এই ক্ষেত্ৰত তথ্য প্ৰকাশ কৰিব চিকিৎসকৰ দলে যে কেনেধৰণৰ গোটেই যি স্বাস্থ্যৰ 3জনৰ স্বাস্থ্য কেনেধৰণে আছে, তাত সমান্তৰালভাৱে কেনেধৰণৰ যি পষ্টমৰ্টেম কৰা হ'ব, তাত কেনেধৰণে পৰীক্ষাসমূহ কৰা হ'ব, কি পৰীক্ষা কৰা হ'ব আৰু কেনেধৰণৰ আঘাত পাইছিল ছাত্ৰকেইজনে, সেই তথ্যসমূহ তেওঁলোকে পষ্টমৰ্টেমৰ পিছত তথ্য প্ৰকাশ কৰিব। নিশ্চয়। আচলতে ঋতিক, এতিয়া সকলোখিনি অনুমানৰ ভিত্তিতে কৈ থকা হৈছে, কাৰণ হোষ্টেল কৰ্তৃপক্ষই হওক বা AIC কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো তথ্য এতিয়া সদৰি কৰা নাই। আমাৰ সতীৰ্থ সাংবাদিক ৰাকিবুৰে সেইখিনি আমাক জনাইছে। কিন্তু এতিয়া যিহেতু 10গৰাকীকৈ ছাত্ৰ ওলাই গৈছিল, তেওঁলোকৰ গাড়ীত সুৰাৰ বটল উদ্ধাৰ কৰা হৈছিল, হয়তো বা ক'ৰবাত তেওঁলোকে পাৰ্টি কৰি মাজনিশা উভতি আহিছিল, তেনেকুৱাও হ'ব পাৰে যাৰ পৰিণতিত এই দুৰ্ঘটনা সংঘটিত হ'ল।
জয়ন্ত এতিয়া আপুনি কৈছে যে আমি অনুমানৰ ওপৰতহে বহু তথ্য এতিয়াও সঠিক তথ্য আমি জনাব পৰা হোৱা নাই কাৰণ কৰ্তৃপক্ষৰ ফালৰ পৰা হওক মহাবিদ্যালয় কৰ্তৃপক্ষৰ ফালৰ পৰা তথ্যসমূহ প্ৰকাশ কৰা নাই কিন্তু হয়তো কিছু সময় পিছত সেই তথ্যবোৰ পোহৰলৈ আহিব এটাৰ পিছত এটা কিন্তু এটা তথ্য আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ যে দিনৰ ভাগত ছাত্ৰকেইজনে পবিতৰাত ফুৰিবলৈ গৈছিল আৰু পবিতৰাৰ পৰা সন্ধিয়া যেতিয়া ঘূৰি আহিছিল ঘূৰি অহাৰ পিছত পুনৰ নিশা হোষ্টেলৰ পৰা ওলাই গৈছিল বুলি এটা তথ্য আহিছে কিন্তু এতিয়াও আমি সঠিকভাৱে বা নিশ্চিতভাৱে আমি ক'ব নোৱাৰোঁ এই তথ্য আমি যি লাভ কৰিবলৈ সক্ষম হৈছোঁ কিন্তু এইটো সঁচা মিছা এতিয়াও কোৱাটো সেইটো টান কাৰণ এই ক্ষেত্ৰত আনুষ্ঠানিকভাৱে বা অফিচিয়েলি কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা হোৱা নাই কিন্তু এই গোটেই বিষয়টো জয়ন্ত গুৰুত্বপূৰ্ণ সেইটোৱে যে তেওঁলোকে 10জনকৈ ছাত্ৰ কেনেধৰণে নিশা ওলাই যাব পাৰিছে হোষ্টেল কৰ্তৃপক্ষই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে তেওঁলোকে নজৰ ৰাখে নাৰাখে হোষ্টেলৰ ওপৰত নিৰাপত্তাৰ ওপৰত ছাত্ৰ ছাত্ৰী সকলৰ ওপৰত আৰু যদি তেওঁলোকে নজৰ ৰাখে তেন্তে এই নিশা সেই সময়ছোৱাত কেনেধৰণে ওলাই যাবলৈ তেওঁ ছাত্ৰকেইজন সক্ষম হ'ল এই গোটেইবোৰ এতিয়া কৰ্তৃপক্ষই কি ভাষ্য প্ৰদান কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব নিশ্চয় এতিয়া কৰ্তৃপক্ষৰ কৰবাত হেমাহি ৰৈ গ'ল নেকি এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে কৰবাত অনুশাসনৰ অভাৱ আছে নেকি এএছচিত কাৰণ বিগত সময়ছোৱাতো বহুবাৰ এনে বিতৰ্কৰ সৃষ্টি হৈছিল এএছচিৰ একাংশ ছাত্ৰৰ উদ্ভণ্ডালিক লৈ কেতিয়াবা বিতৰ্কৰ আৱৰ্তত সোমাই পৰে এএছচি আকৌ এবাৰ প্ৰাসংগিক হৈ পৰিছে এই প্ৰশ্নসমূহ এই দুৰ্ঘটনাৰ লগে লগে ঋতিক আপুনি সংযুক্ত হৈ থাকক আমি ছাত্ৰকেইজনৰ পৰিচয় আকৌ এবাৰ জনাব বিচাৰিম আমাৰ দৰ্শকসকলক এএছচিৰ 7 নম্বৰ হোষ্টেলৰ আৱাসী আছিল আটাইকেইজন ছাত্ৰ নিহত ছাত্ৰকেইজনৰ পৰিচয় এই মুহূৰ্তত আমি জনাম গুৱাহাটীৰ 2জন ছাত্ৰ আছে মাজুলীৰ আছে শিৱসাগৰৰ আছে ডিব্ৰুগড়ৰ আছে অসমৰ বিভিন্ন প্ৰান্তৰ এইসকল ছাত্ৰই উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ বাবে এএছচিত অধ্যয়ন কৰি আছিল কিন্তু আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিকে আমাক জনাইছিল যে কালি দেওবাৰ আছিল দেওবাৰৰ দিনটো তেওঁলোকে অকণমান মনোৰঞ্জনৰ বাবে ওলাই গৈছিল পবিতৰা অভয়াৰণ্যৰ ফালে ওলাই যোৱা বুলি এক বিশেষ সূত্ৰৰ পৰা এই তথ্য লাভ কৰা হৈছে কিন্তু এতিয়াও স্পষ্ট হোৱা নাই যে হয় নে নহয় তেওঁলোক পবিতৰালৈ গৈছিল নে নাই কিন্তু নিশাৰ ভাগত তেওঁলোক পুনৰ ওলাই গৈছিল সেই যে ওলাই গ'ল সেয়াই যেন কাল আছিল আমি নিহত ছাত্ৰকেইজনৰ পৰিচয় পুনৰবাৰ আপোনালোকক জনাম গুৱাহাটীৰ নিয়ৰ ডেকা অৰিন্দম ভুৱাল মঙলদৈৰ কৌশিক বৰুৱা শিৱসাগৰৰ কৌশিক মোহন মাজুলীৰ ৰাজকিৰণ ভূঞা ডিব্ৰুগড়ৰ ইমন বৰুৱা নগাঁৱৰ উপাংশু শৰ্মা লগতে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে আন 3জন ছাত্ৰ আমি ইতিমধ্যে জনাইছো যে 10 গৰাকী ছাত্ৰ আছিল স্কৰপিঅ বাহনখনত সেই অভিশপ্ত স্কৰপিঅ বাহনখনত 10 গৰাকী ছাত্ৰ ওলাই গৈছিল আৰু মাজনিশা হোষ্টেললৈ উভতি অহাৰ পথত জালুকবাৰীৰ বাইপাছত অৰ্থাৎ গুৱাহাটী ইউনিভাৰ্চিটিৰ বাইপাছত সংঘটিত হৈছে এই ভয়ানক দুৰ্ঘটনা গুৰুতৰভাৱে আহত 3জন ছাত্ৰ হৈছে মৃন্ময় বৰা অৰ্ণৱ চক্ৰৱৰ্তী আৰু অৰ্পণ ভূঞা ডিভাইডাৰত খুন্দা মাৰে ছাত্ৰকেইজনে অহা তীব্ৰবেগী স্কৰপিঅ বাহনখনে স্কৰপিঅখনত আছিল এই 10 গৰাকীকৈ ছাত্ৰ আৰু ডিভাইডাৰত খুন্দিওৱাই নহয় ইমানেই প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল যে পথৰ পৰা উফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা এখন ডিআই বাহনতো খুন্দা মাৰে স্কৰপিঅ বাহনখনে নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত স্কৰপিঅখনত থকা 7 ছাত্ৰৰ ঘটনাস্থলীতে মৃত্যু হয় স্কৰপিঅখনত থকা আন 3জন ছাত্ৰ সম্প্ৰতি এপলো হাস্পতালত চিকিৎসাধীন লগতে ডিআই বাহনখনত থকা 3জন আৰোহীও গুৰুতৰভাৱে আহত হয় ঘটনাস্থলীত নিশাই যান-বাহন আৰক্ষীৰ উচ্চপদস্থ বিষয়াসহ এনডিআৰএফৰ দল উপস্থিত হৈ সুচুৰমৰ হৈ যোৱা বাহনখনৰ পৰা উলিওৱা হয় ছাত্ৰকেইজনৰ নিথৰ দেহ আৰু এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে নিহত 7 ছাত্ৰৰ বাসগৃহত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network.
10জনকৈ ছাত্ৰ ওলাই গৈছিল 10জনকৈ ছাত্ৰ ওলাই গৈছিল কিন্তু ক'ত গৈছিল ক'ৰ পৰা আহি আছিল সেয়া এতিয়াও স্পষ্ট হোৱা নাই আমি সেই দৃশ্য দেখুৱাইছো সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হ'ল সম্পূৰ্ণৰূপে সুচুৰময় হৈ পৰিল স্কৰপিঅ বাহনখন লগতে খুন্দা মৰা ডিআই বাহনখন জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছো ঋত্বিক ইতিমধ্যে শোভিত ঠাকুৰ নামৰ এজন লোকৰ বুলি জানিব পৰা হৈছে লগতে গুৱাহাটী মেট্ৰ কামৰূপ মেট্ৰৰ পঞ্চায়তভুক্ত আছিল স্কৰপিঅ বাহনখন জয়ন্ত আৰু কিছু তথ্য বৰ্তমান আহি পৰিছে তাত কোৱা হৈছে যে অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিৰ্বাচন আছিল ছাত্ৰ একতা সভাৰ আৰু নিৰ্বাচনত এই যি 10জন ছাত্ৰৰ বৰ্তমানে স্পষ্ট হোৱা নাই যে কোন কেইজন ছাত্ৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল কিন্তু সেই তেওঁলোকে নিৰ্বাচনত হাৰিছিল বুলি তথ্য লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু হৰাৰ পিছতে তেওঁলোকে এখন বাহন কালিৰ দিনৰ ভাগত তেওঁলোকে স্কৰপিঅ বাহনখন ভাড়া কৰিছিল আৰু তেওঁলোকে চান্দুবি গৈছিল আৰু চান্দুবিত গৈ তেওঁলোকে কিছু পাৰ্টি কৰিছিল আৰু ঘূৰি অহাৰ সময়ছোৱাত এই দুৰ্ঘটনা হৈছে বুলি চান্দুবিত গৈছিল চান্দুবিৰ পৰা উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হৈছে নতুন তথ্য এই মুহূৰ্তত আমাৰ হাতত আহিছে ঋত্বিক আপুনি সংযুক্ত হৈ থাকক ৰাকিবুৰৰ সৈতে আমি পুনৰবাৰ সংযুক্ত হৈছো ৰাকিবুৰ আপুনি সেই দুৰ্ঘটনাগ্ৰস্ত স্কৰপিঅ বাহনখনৰ কাষতে আছে সেই দৃশ্য পুনৰবাৰ আপোনাৰ জৰিয়তে আমি দেখুৱাম আমাৰ দৰ্শকসকলক ঋত্বিকে জনাইছে যে চান্দুবিলৈ গৈছিল চান্দুবিৰ পৰা নিশা উভতি অহাৰ পথত সংঘটিত হৈছিল এই দুৰ্ঘটনা স্কৰপিঅ এন এই নতুন বাহনখন দুৰ্ঘটনাত পতিত হৈ মৃত্যু হ'ল 7জনকৈ ছাত্ৰৰ হয় জয়ন্ত ইতিমধ্যে আপুনি আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে এটা কথা উল্লেখ কৰিছে যিকেইগৰাকী ছাত্ৰ আছিল ছাত্ৰ ইতিমধ্যে তেওঁলোকে চান্দুবিলৈ গৈছিল আৰু চান্দুবিৰ পৰা উভতি অহাৰ পথতে এই ঘটনা সংঘটিত হ'ল আৰু মই এতিয়া জালুকবাৰী যান বাহন আৰক্ষী চকীৰ সন্মুখত আছো আৰু এই যিখন স্কৰপিঅ বাহনখনৰ মই দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ মোৰ কেমেৰা সতীৰ্থ আপোনালোকক দেখুৱাই আছে এই বাহনখন সম্পূৰ্ণৰূপে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে আচলতে ক'ব লাগিব স্কৰপিঅ বাহনখনৰ যি এই ৰূপটোৱে আপোনালোকক এটা কথা অনুমান কৰিব পাৰিছে যে এই দুৰ্ঘটনাটো কিমান ভয়ংকৰ আছিল বা তেওঁলোকৰ কিমান প্ৰবল গতিবেগে তেওঁলোকে এই দুৰ্ঘটনাটো সংঘটিত হৈছিল আৰু এই যি স্কৰপিঅ বাহনখন ইতিমধ্যে আপোনালোকে দেখা পাইছে স্কৰপিঅ বাহনখনত এই গোটেই কেইগৰাকী ছাত্ৰ তেওঁলোকে ইয়াত যাত্ৰা কৰিছিল তেওঁলোকে আহি আছিল চান্দুবিৰ পৰা ইতিমধ্যে যিহেতু আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে উল্লেখ কৰিছে স্কৰপিঅ বাহনখনৰ সন্মুখ ভাগত আপোনালোকে দেখা পাইছে সন্মুখ ভাগ সম্পূৰ্ণৰূপে ইতিমধ্যে ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে বা যি ভিতৰৰ অংশ কোনো আচলতে ষ্টেৰিঙৰ পৰা আদি কৰি সকলো ইয়াৰ কোনো এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হৈছে এই বাহনখন আৰু এই স্কৰপিঅ বাহনখনৰ অৱস্থাই ইতিমধ্যে অনুমান কৰিব পাৰিছে যে এই দুৰ্ঘটনাটো কিমান ভয়ংকৰ আছিল বা কিমান প্ৰবল আছিল মই কিছু স্থানীয় লোকসকল আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবৰ কাৰণে যত্ন কৰিম আচলতে আপোনালোকে গম পাইছে এই ঘটনা মই আহিছিলো এতিয়া মই খবৰ পালো এনেকুৱা লগাইছে আচলতে মই সেই মানে সময়ত নাছিলো এতিয়াহে গম পালো এক্সিডেণ্ট হোৱা বুলি কি ক'ব ইমান এটা বাপৰে বাপ এইখন মানে যেতিয়া মানে দৰ্শকৰ পৰা গম পালো এইখন বোলে বহুত স্পীডত আহিছিলে স্পীডত আহি ডিভাইডত খুন্দা মাৰি এইখনত বোলে পৰিছিলে এইটোৱে গম পালো আৰু গোটেইখিনি বুজ লৈ 7জনকৈ ছাত্ৰ নিহত হৈছে সেইটো কাৰণেতো দুখ প্ৰকাশ কৰিব লাগিব আচলতে বেয়া লাগিছে তেওঁলোকৰ কাৰণে এনেকুৱা এটা অৱস্থাত হেৰি হৈছে ছাত্ৰ হিচাপে তেওঁলোকক বেদনা জ্ঞাপন কৰিছো কি ক'ম আৰু দুখৰ কথা এইটো এনেকেই মানে হেৰি কৰাটো আচলতে হয় নিশ্চয়কৈ জয়ন্ত অতি দুখৰ বিষয় কাৰণ ইতিমধ্যে এটা কথা আপোনালোকে সকলোৱে গম পাইছে যে 7গৰাকীকৈ ছাত্ৰ যি ভৱিষ্যত আচলতে তেওঁলোকে সম্পূৰ্ণৰূপে ইয়াত শেষ হৈ পৰিছে আৰু মই কিছু আপোনালোক কিছু দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ এইখনেই আচলতে এই ডিআই বাহনখন যিকেইখন ব্ৰইলাৰ ভৰ্তি বাহনকেইখন আছিলে বাহনখনত কেনেদৰে অতি তীব্ৰ বেগত আচলতে এই যি স্কৰপিঅ বাহনখন নিশ্চয় আপুনি সংযুক্ত হৈ থাকক আপুনি দৃশ্য দেখুৱাব আমাক ৰাকিবুৰ কিন্তু আমি জনাইছো যে চান্দুবিৰ পৰা আহি আছিল আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে জনাইছে খবৰ চান্দুবিৰ পৰা আহি আছিল ছাত্ৰৰ দলটো জালুকবাৰীত দুৰ্ঘটনাত মৃত্যু হোৱা এই 7জনকৈ ছাত্ৰ চান্দুবিৰ পৰা নিশা পাৰ্টি কৰি উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ সন্মুখলৈ আহিছে যে কিছু সময় পূৰ্বলৈকে সমগ্ৰ বিষয়টো অস্পষ্ট হৈ আছিল কলৈ গৈছিল নিশা ছাত্ৰৰ দলটো ওলাই আৰু এই মুহূৰ্তৰ খবৰ আহিছে যে চান্দুবিলৈ গৈছিল চান্দুবিত পাৰ্টি কৰিবলৈ গৈছিল আৰু চান্দুবিত পাৰ্টি কৰি উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ বাইপাছত মাজনিশা সংঘটিত হোৱা এই দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7গৰাকীকৈ ছাত্ৰৰ 10গৰাকী ছাত্ৰ ওলাই গৈছিল পাৰ্টি কৰিবলৈ পাৰ্টি কৰি উভতি অহাৰ পথত এই দুৰ্ঘটনা সংঘটিত হ'ল
শোভিত ঠাকুৰ নামৰ এজন লোকৰ এই স্কৰপিঅ' বাহনখন লৈ গৈছিল ছাত্ৰৰ দলটোৱে এতিয়া শোভিত ঠাকুৰ কোন হয় সেয়া অৱশ্যে এতিয়াও জানিব পৰা হোৱা নাই লগতে আন এটা খবৰ আহিছে যে ছাত্ৰ একতা সভা নিৰ্বাচন আছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত নিহত ছাত্ৰসকলৰ হয়তো একাংশই তাত অৱতীৰ্ণ হৈছিল নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা অৱশ্যে কোনকেইজন ছাত্ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বিচাৰিছিল সেয়া অৱশ্যে এতিয়াও স্পষ্ট হোৱা নাই কিন্তু বিশেষ সূত্ৰৰ পৰা এই তথ্য লাভ কৰা হৈছে যে আহি আছে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বহুত ভাল মানে এনেকুৱা যে ঘটনা শুনি মানে ভবাই নাই সপোনতো অৱস্থা বহুজনীয়ে কেনেকৈ কষ্ট কৰিব বাৰু ইমান কষ্ট বাপৰে কেতিয়াৰ পৰা আছিলে হোষ্টেলত হোষ্টেলততো 3 বছৰ হৈ গ'ল হোষ্টেলত থকা 3 বছৰ হ'ল কালি ক'ত গৈছিল কেনে গৈছিল কিবা আপোনালোকে সবিশেষ একোৱে গম পোৱা নাই এতিয়া তেনেকুৱা খবৰটো আমি এই তেনেকুৱা হৈছে বুলিয়ে গম পাইছোঁ আহিছোঁ ইয়ালৈ দৌৰি এতিয়া তেনেকুৱা লগেই পোৱা নাই কাকো বা ঘটনাটো কেনেকৈ হৈছে কি ধৰণে হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ আপোনালোকৰ লগত যোগাযোগ কৰিছে নেকি নাই কৰা নাই কোনো নাই কৰা কোন চেমিষ্টাৰৰ ভাবে আচলতে যিহেতু মাজনিশা ওলাই আহিছিল কিহৰ কাৰণে ওলাই আহিছিল কিবা একোৱে গম পোৱা নাই কিয় বা আহিছিলে সিহঁতে তেনেকৈ ওলাই আটাইকেইটা ল'ৰা একো নাজানো দেই মানে সবিশেষ গম পোৱা নাই এতিয়ালৈকে আৰু কিমান চেমিষ্টাৰত আছিলে 3rd চেমিষ্টাৰ আৰু ঘৰ ক'ত আছিলে নগাঁও অমলাপতি ভাল নামটো কি আছে উপাংশু শৰ্মা এনেই আমি বাবু বুলি মাতো তাক বাবু মানে বহুত ঠাণ্ডা বহুত ভাল ল'ৰা কি ক'ম আৰু পঢ়াটো বহুত চোকা ল'ৰা বহুত ভাল এনেদৰে যিহেতু হয় ঋতিক বাহিৰত উপাংশু শৰ্মাৰ জয়ন্ত কিছু পৰিয়ালৰ লোক আহিছে তেওঁলোকে বৰ্তমান সময়লৈকে কিন্তু কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই কেনেধৰণে তেওঁলোকৰ যি পুত্ৰ হওক পৰিয়ালৰ লোকসকলে মৃত্যু কেনেধৰণে মৃত্যুক তেওঁলোকে হ'ল দুৰ্ঘটনাটো সংঘটিত হ'ল তেওঁলোকৰ নগাঁৱৰ পৰা তেওঁলোকে তথ্য পোৱাৰ পিছতে আহিছে কিন্তু বৰ্তমান সময়ছোৱাতো কোনো ধৰণৰ যি মহাবিদ্যালয় কৰ্তৃপক্ষ হওক বা আৰক্ষীয়ে হওক তেওঁলোকক তথ্য প্ৰকাশ হোৱা নাই যে কেনেধৰণে দুৰ্ঘটনা সংঘটিত হ'ল আৰু লাহে লাহে দেখিব পাইছোঁ জয়ন্ত যে পৰিয়ালৰ লোক কিছু ইয়াত আহিছে কিছু পৰিয়ালৰ লোকে ইয়াত আমাৰ লগত কথা পাতিছে আৰু যিহেতু এটা বৰ দুখ লগা পৰিৱেশ আৰু দুখ লগা ঠাই তাৰ বাবে তথ্য 10জন ল'ৰা ওলাই যোৱা সহজ কথা নহয় এজন ল'ৰা ওলাই গৈছে 10জন ল'ৰা একে গ্ৰুপত ওলাই গৈছে কেনেকৈ ওলাই যাবলৈ পালে সেইটোৱেই মোৰ চিন্তাৰ বিষয় হৈছে কেনেকৈ ওলাই যাব পালে কলেজ কৰ্তৃপক্ষ খবৰ লৈছিল নেকি আপোনালোকৰ এতিয়ালৈকে কলেজ কৰ্তৃপক্ষৰ পৰা কোনো খবৰ মোৰ ওচৰলৈ অহা নাই হয়তো এনেকুৱা হ'ব পাৰে ইয়াত সিহঁতে কৰ্তৃপক্ষক জনাইছেতো হয় মই লোকেল গাৰ্জেন হিচাপে আছোঁ জনোৱা নাই সেইকাৰণে কৰ্তৃপক্ষৰ ফালৰ পৰা মোৰ ওচৰলৈ মোৰ আৰু ভাইটিহঁতো আছে কোনো তেনে খবৰ অহা নাই আপোনাৰ কোন হয় মোৰ সৰু ভাই ল'ৰা আপোনাৰ ভতিজা মোৰ তলত এজনী ভণ্টি আৰু এটা ভাইটি তাৰপিছত এইটো ভাইটি তাৰ ল'ৰা 3 নম্বৰ আপোনালোকে কিবা গম পাইছে নেকি ক'লে গৈছিল নিশা কেনেধৰণে মই একো গম পোৱা নাই মোক গম দিয়া হোৱা নাই আৰু তেনেকৈ যাব লগা হ'লে আৰু গম দি যোৱাৰ কথাও নাই খবৰটো কেতিয়া পাইছিল খবৰটো মই ৰাতিপুৱা খোৱাৰ পৰা উঠি ঠিক মানে 5টা বজাতে মই সাৰ পাওঁ সদায় উঠি মনটো বৰ ভাল লগা নাই খেলি মেলি চিন্তা কিছুমান আহিছে তাৰপিছতে মোক খবৰটো দিলে উপাংশুহঁতৰ নগাঁৱৰ ঘৰৰ ফ্ৰণ্টৰ মানুহঘৰৰ পৰা মোক খবৰটো দিলে গুৱাহাটীৰ পৰা দিয়া নাই কোনেও উপাংশুৰ ঘৰৰ ফ্ৰণ্টৰ যিঘৰ মানুহ সেই মানুহঘৰৰ ল'ৰা এজনে মোক খবৰটো দিলে যে আপুনি অমুক হয়নে মোৰ নামটো হেৰি আপুনি তাৰ হেৰি কি কয় ৰীতি বুলি কয় ৰীতিক দাদাক নেকি তাৰ ল'ৰাটোৰ দেউতাকৰ নাম ৰীতি চলিত শৰ্মা বোলে হয় এনেকুৱা হ'ল আপুনি খবৰ পাইছে নেকি মই পোৱা নাই তেতিয়া হঠাৎ মোৰ মনটো ইমানেই বেয়া লাগি গ'ল মই বহি অলপ কান্দিব লগা হ'ল কান্দাকৈ থাকিব নাই খুব মোৰ মৰমৰ ভাই আছিলে তাৰ দেউতাক সিও বৰ মৰমৰ ভতিজা কোনো আজিকালি লোৱাৰ নিচিনা চঞ্চল স্বভাৱ একোৱেই নাছিল কথা এটা কওঁতে যথং মথং কৰি দিব সেইবিলাক একোৱেই নাই চিন্তা কৰি কথা এটা ক'ব বহুত ঠাণ্ডা ল'ৰা আছিল এতিয়া কেনেকৈ হ'ল আৰু সেইটো কৰ্তৃপক্ষই জানিব কেনেকৈ ওলাই যাব দিছে আমিতো নাজানো আমি শেষ হৈ গৈছিলোঁ নিশ্চয় তেনেকুৱা হ'ব পাৰে দে মাষ্ট বি চাম স্লেকনেছ ইন দি ছিকিউৰিটি
মইতো ৰাতিপুৱা 6:30 বজাত গম পাইছোঁ। হোষ্টেলৰ পৰা নিশা ওলাই যাব দিয়াটো কোনো কাৰণতে যুক্তিসংগত নহয়। একেবাৰে নহয়। ৰাতি যদি 2টা বজাত সিহঁতে ওলাই গৈছে, কেনেকৈ ওলাই গৈছে? সেইটো প্ৰশ্ন হয়, কিন্তু এইটো ডাঙৰ প্ৰশ্ন হয়। কেনেকৈ ওলাই যাব সিহঁতে? ওলাই যাব পাৰিলে কেনেকৈ? আৰু যদি ওলাই গৈছিলে, যদি কোনোবাই গম পাইছিলে, বাধা নিদিলে কিয়? গেটটোতো আৰু এনেকৈ ৰদৰকৈ খোলা হৈ নাথাকে তেওঁলোকৰ। হোষ্টেলৰ ইউনিভাৰ্চিটি কেম্পাছৰ যিটো বাউণ্ডেৰী, সেই হোটেলটো সেই গেটটো কিন্তু বন্ধ থাকে। কেনেকৈ ওলাই যাব? 10জন ল'ৰা ওলাই যোৱা মানে 2 মিনিটৰ কাম নহয় নহয়। দুৰ্ঘটনা 10জন ল'ৰা এৰেঞ্জ কৰিব ওলাই যাবলৈ, তাৰপিছত ওলাই আহিব। সেইখিনি সময়ত সিহঁতৰ চিকিউৰিটি কি আছিলে? প্ৰায় 6 ঘণ্টা সময় ইতিমধ্যে উকলি গ'ল। এতিয়ালৈকে কলেজ কৰ্তৃপক্ষই কোনো ধৰণৰ যোগাযোগ মোৰ লগত যোগাযোগ লোকেল গাৰ্জেন আপুনি মোৰ লগত কৰা নাই এতিয়ালৈকে। কোন বিভাগৰ আছিলে? কি কোন ছেমিষ্টাৰৰ কোন বিভাগৰ আছিলে? 5th ছেমিষ্টাৰ আছিলে। বিভাগটো কি আছিলে? নিশা কেতিয়া লাষ্ট কথা পাতিছিলে? তাৰ বিভাগটো ইলেক্ট্ৰনিক কম্পিউটাৰ ইঞ্জিনিয়াৰিং চাৰ্ভিচ তেনেকুৱা আছিলে। এনেকৈ লাষ্ট ফোনত কেতিয়া কথা পাতিছিলে ঘৰৰ মানুহে আপোনালোকে তেওঁৰ লগত? ঘৰৰ মানুহৰ লগতো প্ৰায় কথা হয়। কালি কথা হোৱা নাছিলে। ল'ৰাটো লাষ্ট আজি এসপ্তাহৰ আগত আহিছিলে, মোৰ তাত আহি গৈছিলে, তেতিয়া কথা হৈছিলে। তাৰপৰি আমি নগাঁও গৈছিলোঁ, আমাৰ গাঁৱৰ ঘৰত, তেতিয়া লগ পাইছোঁ, কথা হৈছে। আৰু হয় ইয়াত পৰিয়ালৰ যিসকল লোক আছে তেওঁলোকে ইতিমধ্যে জনাইছে, উপাংশুৰ পৰিয়াল, উপাংশুৰ মাতৃ ইতিমধ্যে জনাইছে যে গোটেই বিষয়টোত তেওঁলোকে কোনো ধৰণৰ তথ্য কোনো কৰ্তৃপক্ষৰ ফালৰ পৰা তেওঁলোকে পোৱা নাই। তেওঁলোকক কোনো তথ্য বৰ্তমানলৈকে দিয়া নাই। এতিয়াও অপেক্ষাৰত তেওঁলোকে তেওঁলোকৰ যি পৰিয়ালৰ লোক আছে, যুৱকেইজনক তেওঁলোকে শেষবাৰৰ কাৰণে চোৱাৰ বাবে তেওঁলোকে উপস্থিত হৈছেহি। আৰু প্ৰায় 9-10 বজাৰ পৰা যি মৰণোত্তৰ আছে, সেই মৰণোত্তৰ পৰীক্ষাৰ যি কাম কাজ, সেই কাম কাজবোৰ আৰম্ভ হ'ব। আৰু সেই তাৰ পিছত আমি স্পষ্ট হ'ম যে কৰ্তৃপক্ষৰ ফালৰ পৰা কি ধৰণৰ তথ্য প্ৰকাশ কৰে, কেনেধৰণে ওলাই যাবলৈ পালে, কেনেধৰণে তেওঁ ওলাই গ'ল নিশাৰ সেই সময়ছোৱাত, আৰু ক'ত গৈছিল, কেনেধৰণে গৈছিল, যি এটা তথ্য যোনটো এতিয়াও মই আগতেই কৈছোঁ যে আমি বহুখিনি তথ্য এতিয়া আনুমানিকভাৱে আৰু লোকৰ মুখত শুনি আমি সেই তথ্যবোৰ কৈছোঁ। এটা তথ্য ইয়াত আহিছিল যে নিৰ্বাচনত হাৰিছিল তেওঁলোকৰ একাংশ সতীৰ্থ, আৰু যাৰ বাবে তেওঁলোকে গাড়ী ভাড়া কৰি চান্দুবি গৈছিল, আৰু চান্দুবিৰ পৰা উভতাৰ পথত এই দুৰ্ঘটনা হৈছিল। কিন্তু এতিয়াও সেই গোটেই বিষয়বোৰ স্পষ্ট হোৱা নাই, যেতিয়ালৈকে কলেজ কৰ্তৃপক্ষ, আৰক্ষী কৰ্তৃপক্ষই এই ক্ষেত্ৰত তথ্য প্ৰকাশ নকৰে। নিশ্চয়। বহু আত্মীয় এই মুহূৰ্তত তাত উপস্থিত হৈছে GMCHত। পোনপটীয়াকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিকে এই মুহূৰ্তত জনাইছে, আৰু সকলোৱে এই মুহূৰ্তত আশ্চৰ্যচকিত হৈছে যে 10জনকৈ ছাত্ৰ কেনেদৰে ওলাই গ'ল, 10জনকৈ ছাত্ৰই আয়োজন কেনেদৰে কৰিলে, ওলাই যাবৰ বাবে আয়োজন তেওঁলোকে কেনেদৰে কৰিলে, এই ক্ষেত্ৰত হোষ্টেল কৰ্তৃপক্ষ কিয় এই মুহূৰ্তলৈকে নিমাত হৈ আছে, এই প্ৰশ্ন উত্থাপন কৰিছে অভিভাৱকসকলে। এগৰাকী লোকেল গাৰ্জেনৰ আমি মন্তব্য শুনালোঁ। উপাংশু শৰ্মা, নগাঁৱৰ এগৰাকী মেধাৱী ছাত্ৰ, যোৱা নিশা এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল, আৰু সেই উপাংশু শৰ্মাৰ লোকেল গাৰ্জেনৰ প্ৰতিক্ৰিয়া আমি আগবঢ়াইছোঁ। সকলোৱে আশ্চৰ্য প্ৰকাশ কৰিছে যে 10জনকৈ ছাত্ৰ ওলাই যোৱাৰ আয়োজন কেনেদৰে কৰিবলৈ পালে, কেনেদৰে ওলাই গ'ল হোষ্টেলৰ পৰা, এই প্ৰশ্ন এতিয়া উত্থাপন কৰিছে। আমি দৃশ্য দেখুৱাইছোঁ, কেইবাটা দৃশ্য। স্কৰপিঅ' এন, এই নতুন বাহনখন, মহিন্দ্ৰা স্কৰপিঅ' এন, এই নতুন বাহনখন লৈ ওলাই গৈছিল। শোভিত ঠাকুৰ বুলি এজন লোকৰ এই স্কৰপিঅ' বাহনখন। এতিয়া শোভিত ঠাকুৰ কোন হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। এই বাহনখন লৈ তেওঁলোকে ওলাই গৈছিল চান্দুবি অভিমুখে। দেওবাৰৰ দিন আছিল। দেওবাৰৰ দিনটো তেওঁলোকে এনেদৰে পৰিকল্পিতভাৱে হয়তো এই বাহনখন লৈ ওলাই গৈছিল, আৰু নিশা পাৰ্টি কৰিছিল। পাৰ্টি কৰি উভতি অহাৰ পথত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত সংঘটিত হ'ল এই ভয়ংকৰ পথ দুৰ্ঘটনা। ইমানেই তীব্ৰ বেগত আছিল বাহনখন যে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে। ডিভাইডাৰত খুন্দা মাৰি উফৰি গৈ বিপৰীত দিশৰ পৰা আহি থকা ব্ৰইলাৰ ভৰ্তি টাটা দিয়াই বাহনখনতো খুন্দা মাৰে। চাওক, দুইখন বাহনে কেনেদৰে চুচুৰময় হৈ পৰিছে, সম্পূৰ্ণৰূপে গুৰি হৈ গৈছে দুইখন বাহন। এই স্কৰপিঅ' এন নতুন বাহনখনৰ চিন মুকাম নাইকিয়া হৈ গৈছে। 10জনকৈ ছাত্ৰ ওলাই গৈছিল পাৰ্টি কৰিবলৈ, আৰু তাতোকৈ ডাঙৰ কথা যে সুৰাৰ বটলো উদ্ধাৰ কৰা হৈছে বাহনখনৰ ভিতৰত। আমি পুনৰবাৰ ঋত্বিক কৌশিকৰ কাষলৈ আহিছোঁ। GMCHত ইতিমধ্যে আত্মীয়সকল আহিছে, আৰু সকলোৱে ঋত্বিক এটা কথাই তেওঁলোকে আচৰিত যে 10জনকৈ ছাত্ৰ কেনেদৰে ওলাই যাবলৈ পালে,
এই প্ৰশ্ন এই মুহূৰ্তত মুখে মুখে। চাওক, কিছু সময় পূৰ্বে আমি উপাংশু শৰ্মাৰ যি লোকেল গাৰ্জিয়ান তেওঁৰ বৰ্তাকৰ লগত কথা পাতিলোঁ। তেওঁক বৰ্তমান সময়ত আনুষ্ঠানিকভাৱে তেওঁলোকৰ পৰিয়ালৰ লগত কোনেও অৱগত এই বিষয়ে কোনো ধৰণৰ তথ্য অৱগত কৰা নাই। তেওঁ যি উপাংশু শৰ্মাৰ নগাঁৱৰ পৰাও যি লোক আহিছে তেওঁলোককো আনুষ্ঠানিকভাৱে তথ্য প্ৰকাশ কৰা নাই। চিকিৎসালয় কৰ্তৃপক্ষ হওক বা মহাবিদ্যালয় কৰ্তৃপক্ষ হওক বা আৰক্ষী প্ৰশাসনক কোনো ধৰণৰ তথ্য তেওঁলোকক আনুষ্ঠানিকভাৱে জনোৱা নাই। তেওঁলোকক তথ্য দিছিল তেওঁলোকৰ ঘৰৰ ওচৰ চুবুৰীয়াই যেতিয়া তেওঁলোকে তথ্য লাভ কৰিছিল আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক দিছিল। আৰু এই গোটেই বিষয়টোত কিছু সময় পূৰ্বে উপাংশু শৰ্মাৰ যিগৰাকী লোকেল গাৰ্জিয়ান বৰ্তাক তেওঁ এটা কথা কৈছে যে কেনেধৰণে ওলাই যাব পাৰিলে, এজন দুজন নহয় 10জনকৈ ছাত্ৰ কেনেকৈ ওলাই গ'ল, গেট বন্ধ কৰি থোৱা থাকে, আৰু যদি গেট বন্ধ কৰি থোৱা থাকে কেনেধৰণে ওলাই যাবলৈ সক্ষম হ'ল। এই গোটেই ঢেৰ প্ৰশ্ন এতিয়া অৱতাৰণা হৈছে, বিশেষকৈ ইয়াত সুৰক্ষা ব্যৱস্থাটো লৈ পেলাই ইয়াত প্ৰশ্নৰ উপস্থাপন হৈছে যে ছাত্ৰসকল সুৰক্ষিত সুৰক্ষিত হয় নে নহয়। আৰু এজনকৈ ইয়াত ছাত্ৰৰ যি পৰিয়াল এজনকৈ ইয়াত আহি উপস্থিত হৈছেহি। আৰু কিছু সময় পিছত হয়তো যেতিয়া মৰণোত্তৰ পৰীক্ষা আৰম্ভ হ'ব তেতিয়া আমি আৰু তথ্য লাভ কৰিবলৈ সক্ষম হ'ম যে ছাত্ৰকেইজন আচলতে যি কোৱাৰ ধৰণে তেওঁলোকে চান্দুবিলৈ গৈছিল, কেইটা বজাত গৈছিল আৰু তেওঁলোকৰ লগত আন কোনোবা আছিল নেকি, অকল এই 10জন ছাত্ৰই আছিল। এই গোটেই তথ্যসমূহ লাহে লাহে পোহৰলৈ আহিব। আমি কেমেৰাত দেখিছোঁ ঋতিক, আৰু একাংশ অভিভাৱক আত্মীয় তেওঁলোক উপস্থিত হৈছে। সকলোৱে চিন্তাক্লিষ্ট এইখিনি মুহূৰ্তত। স্বাভাৱিকতে এই মুহূৰ্তত প্ৰশ্ন কৰা হয়তো পৰিৱেশ তেওঁলোকক নাই, কিন্তু তথাপিও ঋতিক হোষ্টেল কৰ্তৃপক্ষৰ এই কাণ্ডক লৈ কি ধৰণৰ মন্তব্য প্ৰকাশ কৰিব যদি সম্ভৱ হয়? চাওক, আমি ভিজুৱেল আমি দেখাইছোঁ আৰু তেওঁলোকে বৰ্তমান সময়ত সংবাদ মাধ্যমৰ লগত কথা পাতিবলৈ তেওঁলোকে বিচৰা নাই, যাৰ বাবে আমি জোৰো বৰ্তমান কৰিবলৈ এই বৰ্তমান পৰিৱেশটোত সম্ভৱ নহয়। আমি চেষ্টা কৰি আছোঁ তেওঁলোকৰ লগত কথা পাতিবলৈ। আন যিসমূহ পৰিয়ালৰ লোক আছে সেই লোকসকল যেতিয়া আহিব বা তেওঁলোকৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি দেখুৱাই থাকক দৃশ্য। ঋতিক GMCHৰ পৰা ৰাকিবুৰ আছে আমাৰ সৈতে। ৰাকিবুৰ, এই মুহূৰ্তলৈকে ডাঙৰ কথা যে হোষ্টেল কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো ধৰণৰ এটা প্ৰতিক্ৰিয়া অহা নাই। 7 নম্বৰ ছাত্ৰাবাসৰ 10গৰাকী ছাত্ৰ ওলাই গৈছিল। সৌভিক ঠাকুৰ নামৰ লোকজনৰ স্কৰ্পিঅ' এন বাহনখন লৈ ওলাই গৈছিল। এতিয়া সৌভিক ঠাকুৰ কোন হয় সেই সন্দৰ্ভত কিবা তথ্য জানিব পৰা হৈছে নেকি ৰাকিবুৰ? চাওক জয়ন্ত, ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিক ঋতিক কৌশিকে এটা কথা উল্লেখ কৰিছে, যিহেতু যিসমূহ তথ্য আমাৰ হাতত আহি আছে সেই সকলো প্ৰায়বোৰ আনুমানিক তথ্য। যিহেতু ইতিমধ্যে তেওঁলোকে ক'ত গৈছিল বা কি কাৰণে তেওঁলোকে ওলাই গৈছিল সেয়াও স্পষ্টভাৱে আমাৰ হাতত আহি পৰা নাই, কিন্তু এটা অনুমান কৰা হৈছে যে বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা গৈছে যে তেওঁলোক চান্দুবিলৈ গৈছিল। চান্দুবিৰ পৰা আহি থকা অৱস্থাত এই ঘটনা সংঘটিত হৈছে বুলি ইতিমধ্যে আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে আপোনালোকক অৱগত কৰিছে। আৰু যিখন স্কৰ্পিঅ'ৰ কথা কৈছে, স্কৰ্পিঅ'খন যাৰ নামত আছে সেইগৰাকী ব্যক্তিও বৰ্তমানলৈকে কোনো ধৰণৰ আমি সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই বা তেখেতৰ সম্পৰ্কে কোনো ধৰণৰ তথ্য লাভ কৰিবলৈ আমি সক্ষম হোৱা নাই। কিন্তু এটা কথা ক'ব লাগিব যে ইতিমধ্যে যিসকল ছাত্ৰ নিহত হৈছে বা যিসকলে অকাল মৃত্যু সাৱটি লৈছে তেওঁলোকৰ যি অভিভাৱকে এটা ডাঙৰ প্ৰশ্ন ইতিমধ্যে পূৰ্বতে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ জৰিয়তে এটা ডাঙৰ প্ৰশ্ন কৰিছিলোঁ যে 10গৰাকীকৈ ছাত্ৰ মহাবিদ্যালয়ৰ পৰা আৱাসৰ পৰা বাহিৰত আছে, কিন্তু মহাবিদ্যালয়ৰ যি কৰ্তৃপক্ষৰ এই ক্ষেত্ৰত তেওঁলোকৰ কাণ সাৰ নাই বা তেওঁলোকৰ দায়িত্ব আছিল আচলতে 10গৰাকীকৈ ছাত্ৰ কি কাৰণত হোষ্টেলৰ পৰা বাহিৰলৈ গ'ল। এই ক্ষেত্ৰত ৱাৰ্ডেনে হওক বা অন্যান্য যি কৰ্তৃপক্ষ আছে, কৰ্তৃপক্ষৰ যিসকল লোক আছে, দায়িত্বশীল যিসকল লোক আছে, লোকসকলৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু তেওঁলোকৰ হাতত কোনো ধৰণৰ তথ্য নাই। কিয় কাৰণে ছাত্ৰকেইগৰাকী ওলাই গৈছিল তেওঁলোকে এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিছিল বা তেওঁলোকে খবৰ ৰাখিব লাগিছিল। কিন্তু যেতিয়া এই দুৰ্ঘটনা সংঘটিত হ'ল, সেই দুৰ্ঘটনা সংঘটিত হোৱাই আচলতে সমগ্ৰ যি নিৰাপত্তা, ছাত্ৰসকলৰ যি নিৰাপত্তা বা তেওঁলোকৰ যি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মহাবিদ্যালয় কৰ্তৃপক্ষৰ যিটো দিশ, তেওঁলোকৰ যেনেকুৱা ধৰণৰ ব্যৱস্থা হ'ব লাগিছিল সেই ব্যৱস্থাৰ ফুপুলা স্বৰূপটো আচলতে উদঙাই তুলিছে। কাৰণ যদি মহাবিদ্যালয় কৰ্তৃপক্ষ বা হোষ্টেল কৰ্তৃপক্ষ কঠোৰ হ'লহেঁতেন তেনেহ'লে এই 10গৰাকী ছাত্ৰ ইমান নিশা তেওঁলোকে বাহিৰত নাথাকিলেহেঁতেন বা বাহিৰত থকা অৱস্থাত তেওঁলোকৰ
কি কাৰণে বাহিৰত আছে বা তেওঁলোকে জনাই গৈছিল নে বা এই ক্ষেত্ৰত তেওঁলোকে এই ক্ষেত্ৰত অৱগত হ'লহেঁতেন। মই পুনৰবাৰ দৃশ্য দেখুৱাবৰ কাৰণে যত্ন কৰিছোঁ। এইখনেই সেইখন স্কৰ্পিঅ' বাহন, যিখন স্কৰ্পিঅ' বাহনেৰে তেওঁলোকে 10গৰাকীকৈ ছাত্ৰ গৈছিল আৰু 10গৰাকী ছাত্ৰৰ ভিতৰত 7গৰাকী ছাত্ৰই অকাল মৃত্যুক আচলতে সাৱটি লৈছিল। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 3য় ষান্মাসিকৰ তেওঁলোক ছাত্ৰ আছিল আৰু তেওঁলোকে 3জনৰ অৱস্থা বৰ্তমান সংকটজনক। আৰু স্কৰ্পিঅ'খনৰ যি অৱস্থা আপোনালোকে দেখা পালে আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিব কেনেকুৱা ধৰণৰ দুৰ্ঘটনা, এনেকুৱা ধৰণৰ শোকাবহ দুৰ্ঘটনা সংঘটিত হৈছে, কিমান তীব্ৰ বেগত আচলতে এই স্কৰ্পিঅ'খন আহিব লাগিব। গুৱাহাটী মহানগৰ অভিমুখে তেওঁলোকে আহি আছিল, জালুকবাৰী যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথে তেওঁলোকে আহি আছিল। প্ৰথমে ডিভাইডাৰত তেওঁলোকে খুন্দা মাৰিছিল আৰু ডিভাইডাৰৰ পৰা তেওঁলোকে বিপৰীত লেনত থকা এখন ব্ৰইলাৰ ভৰ্তি বাহন, মোৰ পিছফালে আছে এই ব্ৰইলাৰ ভৰ্তি বাহনখন, এই বাহনখনত তেওঁলোকে আচলতে গৈ প্ৰায় 50 মিটাৰ দূৰ উপৰি গৈ এই বাহনখনৰ ওপৰত পৰিছিলগৈ আৰু বাহনখনত থকা 3জনকৈ ব্যক্তি, চালক, হেণ্ডিমেন আৰু এজন ব্যক্তি এই দুৰ্ঘটনাত গুৰুতৰভাৱে তেওঁলোক আঘাতপ্ৰাপ্ত হৈছে। ব্ৰইলাৰ ভৰ্তি বাহনখনৰ অৱস্থা চালেও আপোনালোকে অনুমান কৰিব পাৰিব আচলতে কিমান বেগত এই ঘটনা, তেওঁলোকে কিমান তীব্ৰ বেগত আছিল বা কেনেকুৱা ধৰণৰ অৱস্থাত এই ঘটনা সংঘটিত হৈছে। আৰু এনেকুৱা এটা ঘটনা, যি ঘটনাই অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7গৰাকীকৈ ছাত্ৰৰ অকাল মৃত্যু তেওঁলোকে সাৱটি ল'ব লগা হৈছে। 7জনকৈ ভৱিষ্যত আচলতে ক'ব লাগিব অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়ি থকা এইসকল ছাত্ৰ, এই ছাত্ৰসকল ভৱিষ্যতৰ একোজন ভাল ক'ব লাগিব বিষয়া হ'লহেঁতেন বা তেওঁলোকে বিভিন্ন বিভাগত তেওঁলোকে কৰ্মৰত হ'লহেঁতেন, পৰিয়ালৰ নাম উজ্জ্বলাই তুলিলেহেঁতেন বা তেওঁলোকৰ যি অঞ্চলবাসীৰ বাবে এটা গৌৰৱ, অসমৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব কৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত তেওঁলোকে ছিট পাইছিল। আচলতে ইয়াত ছিট পোৱাটো এটা সকলোৰে কাৰণে সৌভাগ্যৰ কথা। অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বিভিন্ন যি কষ্ট পৰিশ্ৰমৰ মাজতে আছে একোজন ছাত্ৰ ইয়াত আচলতে তেওঁলোকে ছিট পাবলৈ সক্ষম হয়। এই 7গৰাকী ছাত্ৰই অকাল মৃত্যু সাৱটি লোৱাটোৱে কেৱল পৰিয়াল নহয়, সমগ্ৰ অঞ্চল সেই ঠাইখনলৈ কাল অমানিশা কঢ়িয়াই আনিছে। ভৱিষ্যতৰ 7টাকৈ যি ভৱিষ্যত, সুন্দৰ ভৱিষ্যত আচলতে নিমিষতে আচলতে এনেদৰে নাইকিয়া হৈ গ'ল বুলি ক'ব লাগিব। আৰু 3জনকৈ ছাত্ৰ যিহেতু তেওঁলোকৰ অৱস্থা বৰ্তমানে সংকটজনক বুলি কোৱা হৈছে, সেই 3জন ছাত্ৰৰ অৱস্থাও বৰ্তমান তেওঁলোকে চিকিৎসাধীন অৱস্থাত আছে। আৰু ইতিমধ্যে সমগ্ৰ ঘটনা জালুকবাৰী যান বাহন আৰক্ষীয়ে তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে। এই আচলতে ঘটনাটো কেনেধৰণে সংঘটিত হ'ল, কিমান সময়ত, আনুমানিক এটা সময় ধৰি লোৱা হৈছে 12:30 বজাত এই ঘটনা সংঘটিত হৈছিল, কেনেকুৱা পৰিস্থিতিত এই ঘটনা সংঘটিত হ'ল। যদি আমি ভিতৰৰ অংশ যদি চাবলৈ যাওঁ, এই স্কৰ্পিঅ' বাহনখনত আমি চাব নোৱাৰা অৱস্থা, ভিতৰত বিভিন্ন তেজৰ চেকুৰা পৰি আছে। যিসকল নিহত ছাত্ৰসকল আছে, ছাত্ৰসকলৰ বিভিন্ন সা সামগ্ৰী, তেওঁলোকৰ চেণ্ডেল, তেওঁলোকৰ কাপোৰ বিভিন্ন ইয়াত সিঁচৰিত হৈ আছে। ক্ষত বিক্ষত তেওঁলোকৰ কিছু শৰীৰৰ অংশও কোনো ছাত্ৰৰ ক্ষত বিক্ষত তেওঁলোকৰ অংশও ইয়াত পৰি আছে। আচলতে চাব নোৱাৰা এক অৱস্থা, দুখৰ এক অৱস্থা। সেইসকল পিতৃ মাতৃৰ কথা যদি চিন্তা কৰা হয়, যিসকল পিতৃ মাতৃয়ে 7জনকৈ ছাত্ৰক তেওঁলোকৰ সন্তানক হেৰুৱাইছে, সেইসকলৰ যদি আমি কথা ভাবিবলৈ যাওঁ বা তেওঁলোকৰ যদি আমি দুখ অনুমান কৰিবলৈ যাওঁ, আচলতে এই মুহূৰ্তত এক অনুমান কৰিব নোৱাৰা এক দুখ, অতি সুখৰ এটা বিষয়, অতি দুখৰ বিষয়। ছাত্ৰগৰাকীক অকালতে তেওঁলোকে আঁতৰি গ'ল। জয়ন্ত। নিশ্চয় কাৰণ এতিয়াও স্পষ্টকৈ জানিব পৰা হোৱা নাই, কিন্তু যিখন বাহন স্কৰ্পিঅ' এন ৰাখিবুৰ, এই স্কৰ্পিঅ' বাহনখন হয়তোবা 5 ছিটাৰ নতুবা 7 ছিটাৰ, অৰ্থাৎ ছিট কেপাচিটি 5জন বা 7জনৰ, কিন্তু তেনেস্থলত 10জনকৈ ছাত্ৰ ওলাই গৈছিল, অৰ্থাৎ ঠেলা হেঁচাকৈ তেওঁলোকে ওলাই গৈছিল। হয়, নিশ্চয়কৈ এই স্কৰ্পিঅ' বাহনখনৰ যদি আমি দৃশ্য চাবলৈ যাওঁ, তেনেহ'লে আপুনি এটা কথা উল্লেখ কৰিছে যে এইখন আমি যিমানখিনি আমি জানিব পাৰিছোঁ, এখন 7 ছিটাৰৰ এখন স্কৰ্পিঅ' যি এম। গতিকে 7 ছিটাৰ স্কৰ্পিঅ' এমক চালকজনক বাদ দি বাকী আন 9গৰাকীকৈ ছাত্ৰ আছিল, 9গৰাকীকৈ ছাত্ৰই ইয়াত ঠেলা হেঁচাকৈ আচলতে তেওঁলোকে, যিহেতু এটা কথা আমি অনুমান কৰি ল'ব পাৰোঁ যে যিহেতু তেওঁলোক কলেজীয়া ছাত্ৰ আছিল, ইজনে ইজনৰ সৈতে ঠেলা হেঁচাকৈ তেওঁলোকে বহি গৈছিল। কিন্তু এনেকুৱা এটা ঘটনা সংঘটিত হ'ব বুলি তেওঁলোকে যেতিয়া মহাবিদ্যালয়ৰ পৰা ওলাই গৈছিল বা তেওঁলোকে বাহিৰলৈ ওলাই গৈছিল, তেওঁলোকে কেতিয়াও কামনা কৰা নাছিল বা তেওঁলোকে ভবা নাছিল, তেওঁলোকে কেতিয়াও চিন্তা কৰা নাছিল আচলতে তেওঁলোকৰ কাৰণে এটা এয়া হ'ব সেই শেষ যাত্ৰা বা তেওঁলোকে এয়াই যি ওলাই যাব তেওঁলোকৰ বাবে শেষ মুহূৰ্ত হ'ব বুলি তেওঁলোকে অনুমান কৰা নাছিল। কিন্তু যিহেতু এটা কথা, এই স্কৰ্পিঅ'খন আচলতে কাৰ, স্কৰ্পিঅ' মালিক কোন বা স্কৰ্পিঅ'খন কি পৰিপ্ৰেক্ষিতত এই 7 নং আৱাসৰ পৰা তেওঁলোকে ওলাই গৈছিল, সেই কথাও এতিয়াও পোহৰলৈ অহা নাই। যেতিয়া সকলো তথ্য পোহৰলৈ আহিব, স্কৰ্পিঅ' বাহনৰ গৰাকীৰ সমগ্ৰ তথ্য যেতিয়া পোহৰলৈ আহিব, পোহৰলৈ অহাৰ পাছত আমি সবিশেষ জনাবলৈ কাৰণে সক্ষম হ'ম। বলেৰ' বাহনখনো মোৰ পিছফালে আছে, মোৰ কেমেৰা সতীৰ্থ আপোনালোকক দেখুৱাই আছে। বলেৰ' বাহনখনৰো দৃশ্য একেবাৰে চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে, সন্মুখ ভাগৰ অৱস্থাও স্কৰ্পিঅ' বাহনখনৰ দৰে অৱস্থা। আচলতে বলেৰ' বাহনখনত 3জনকৈ ব্যক্তি, আমি সেই 3জন অনুমান কৰিব পাৰি উল্লেখ কৰিব লাগিব। বলেৰ' কিমান ভয়ানক আছিল এই দুৰ্ঘটনা ৰাখিবুৰ। এই দৃশ্য চালেই
গাৰ নোম শিয়ৰি উঠিব সকলোৰে আৰু এনে এটা ভয়ানক পথ দুৰ্ঘটনাতে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে 7জনকৈ ছাত্ৰই অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ 7গৰাকী মেধাৱী ছাত্ৰৰ অকাল মৃত্যুৱে এই মুহূৰ্তত জোকাৰি গৈছে 7টাকৈ পৰিয়ালৰ ঘৰত এই মুহূৰ্তত এক বুজাব নোৱাৰা অবৰ্ণনীয় পৰিৱেশে বিৰাজ কৰিছে কিন্তু এতিয়াও নিশ্চুপ হৈ আছে AAC কৰ্তৃপক্ষ হোষ্টেল কৰ্তৃপক্ষ তেওঁলোকে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তাৰ বাবে সকলোৱে অপেক্ষা কৰিছে আমি জনাই যাম প্ৰতিটো আপডেট কিন্তু এইখিনি মুহূৰ্তত ল'ব লাগিব এটা চমু বাণিজ্যিক বিৰতি ঋত্বিক আৰু ৰাকিবৰ সংযুক্ত হৈ থাকিব মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড 16 channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. যোগাযোগ আপুনি কৈছে যে ফোন যোগে যোগাযোগ হৈ থাকে এই বিগত সময়ছোৱাত আপোনাৰ যোগাযোগ হৈছিল নেকি কালি পৰহি নাই 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 হোৱা নাছিলে আচলতে সি পঢ়াত ব্যস্ত হৈ থাকে না আমিও নিজৰ হেৰিত ব্যস্ত হৈ থাকোঁ এনেকৈ গম পোৱা নাছিলোঁ এটা ভাল নামটো কি বহুত ৰাজকিৰণ ভূঞা ঘৰ মাজুলীত ঘৰ তেওঁলোকৰ ঘৰৰ মানুহে আহি আছে এতিয়া মাক দেউতাক আহি আছে বাহনখন কাৰ আছিল নাই নাই একো মই গম পোৱা নাই একোৱে গম পোৱা নাই মই আহিছোঁহে মই একোৱে গম পোৱা নাই মাজুলীৰ যিগৰাকী ছাত্ৰ আছিল সেই ছাত্ৰৰ পৰিয়ালৰ লোক ইয়াত মানে একজেক্টটো নাজানো আমিতো ডে স্কলাৰ হয় ন হোষ্টেলৰবোৰ মানে মৰ্ণিং উঠি মই মানে আমাৰ গ্ৰুপ অফিচিয়েল থাকে ন গ্ৰুপত যে অল ক্লাছেছ আৰু দেন মানে আমাৰ চিনাকি হয় দাদা কেইজন বহুত ভাল হয় তো এনেকৈ হঠাৎ চক হৈ কলেজলৈ গ'লোঁ এনেকে মানে দুখ লাগে মানে হঠাৎ আমিতো গম নাপাওঁ ন এনেকে সেইটোৱে আৰু ইলেকশ্যন নাই ইলেকশ্যন হৈ গ'ল ইলেকশ্যন ৰিজাল্টটো নাই 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 তেনেকে ইলেকশ্যন হ'ল 3 দিনমান হৈ গ'ল দুজন ইলেকশ্যনত উঠিছিলে তেখেতে কিন্তু পৰাজিত হৈছে নাই ইমান এটা ক'ব নোৱাৰো তেখেতে ছ'চিয়েল SWS বুলি কয় ছ'চিয়েল ৱেলফেয়াৰ কৌশিক মোহন বুলি আৰু এজন AGS হয় লাষ্ট ইয়াৰৰ ইলেকশ্যন মিনময় তেখেতৰ অলপ পৰিস্থিতি বেয়া হৈ আছে মানে তাতে বেলেগ গাড়ীতটো ক'ব গ'লে 10জন আছিল বুলি শুনিছিলোঁ 10জন ছাত্ৰ আছিলে সেকেণ্ড 6 ছেমিষ্টাৰ চব গোটেইকেইটা 6 এজন এটা হোষ্টেলৰে 7 হোষ্টেল 7 6 ছেমিষ্টাৰ বাকি 3জন ক'ত গ'ল মানে কিবা সেনেকুৱা শুনিছোঁ আৰু মানে কোৱা মতে বেলেগ আৰু ইমান এটা কোচত লোৱা কোলাত লোৱা যিটো লৈ আজিৰ যুগত বাইক চলাব নাজানে কিমান ঠাণ্ডা অমাইক অথচ কাৰ ভুলৰ কাৰণে কি হ'ল নাজানো ৰাতি 12টাত হোষ্টেলৰ পৰা আহি এনেকৈ গাড়ীত আহি এক্সিডেণ্ট হৈছে বুলি শুনি পাইছোঁ কিন্তু এটাই দুখ পাইছোঁ অন্ততঃ তাতে হোষ্টেলৰ ছুপাৰিনটেণ্ডেণ্ট আছে ৱাৰ্ডেন আছে তেওঁলোকে যদি এটলিষ্ট ৰাতি এই ল'ৰাকেইটানো ইমান সময় হোষ্টেলত কিয় নাই কাৰণ তেওঁলোকৰ এটা গাইডলাইন আছে যে 10টা বজাৰ বাহিৰত বা ভিতৰত ৰুমত থাকিব লাগিব বা ইমান সময়ৰ ভিতৰত যাব লাগিব খাব লাগিব তাত পিছতো যদি ৱাৰ্ডেনৰ তেনেকুৱা কোনো দায়িত্ববোধ নাথাকে বা ছুপাৰিনটেণ্ডেণ্টে যদি কোনো তেনেকুৱা ব্যৱস্থা নলয়
সেইকাৰণেই চাগে এনেকুৱা ঘটনাবোৰ হ'বলৈ পাইছে আমি নকওঁ আমাৰ ল'ৰাহঁতৰ গাতো দুখ নাই সেইটো আমি ক'ব বিচৰা নাই কিন্তু ৱাৰ্ডেন বা ছুপাৰিণ্টেণ্ডেণ্টতো ইয়াত কিছুমান দায়িত্ববোধ আছিল তেওঁলোকে অন্ততঃ এইবোৰ চাব লাগিছিল যাই কি নহওক যোৱাটোতো গ'লেই আৰু কি ক'ম আপোনালোকক ক'বলৈ আৰু বাধা নাই শেষবাৰৰ কাৰণে কেতিয়া আপোনাৰ লগত যোগাযোগ হৈছিলে কি ক'লে শেষবাৰৰ কাৰণে কেতিয়া যোগাযোগ হৈছিলে শেষবাৰৰ কাৰণে মানে মইতো আছোঁৱেই ৰিচেণ্ট মই গুৱাহাটীতে আছোঁ আমি আজি প্ৰায় এসপ্তাহৰ আগত একেলগে আহিছোঁ আমাৰ ঘৰ মাজুলীত আমি আহোঁতে একেখন ছুপাৰতে আহিছোঁ সি কৈছে বাবু খুৰা আজি ৰাতি চিকেন খাম সেই খাই তাই লাষ্ট কথা মই শুনিবলৈ পালোঁ মই হয়তো ভবা নাই ময়ো আহিছিলোঁ মেডিকেলৰ কামত মোৰ মেডিকেল ট্ৰিটমেণ্ট চলি আছিল কালি হঠাৎ আনকি মোৰ দাদাও আহিছিল ৰাজকুমাৰৰ দেউতাকো আহিছিল দেউতাকে তাৰ লগত কথা পাতি পৰহি ইয়াৰ পৰা গুচি গৈছিল সি কৈছে মই আহিলোঁ তই তোৰ কামখিনি কৰি মেলি আহিবি সেয়াই শেষ আৰু আমাৰ মই কিন্তু তাক আৰু সেই মাজুলীৰ পৰা অহা দিনাহে ৰাতি ছুপাৰত লগ পালোঁ আৰু একেলগে চিকেন খোৱাৰ কথাটো এতিয়া মনলৈ আহি আছে বছ আৰু নকওঁ আৰু ঠিক আছে এয়া ৰাজকিৰণৰ খুৰাক আৰু তেওঁলোকে বহু পুৰণা কথা এতিয়া মনত আহি আছে যেনেধৰণে শেষ হোৱাৰ বাবে কথা পাতিছিল তেনেধৰণে ৰাজকিৰণে তেওঁলোকৰ লগত যোগাযোগ কৰিছিল আৰু বৰ্তমান সময়ত জালুকবাৰী আৰক্ষীৰ যান বাহন আৰক্ষীৰ দল উপস্থিত হৈছেহি আৰু যি প্ৰয়োজনীয় আইনী ব্যৱস্থা মৰণোত্তৰ পৰীক্ষাৰ কাৰণে সেই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থাসমূহ তেওঁলোকে আৰম্ভ কৰিছে জয়ন্ত সঁচাই ঋতিক আচলতে এক বুজাব নোৱাৰা পৰিৱেশ এই মুহূৰ্তত কাৰো মুখত ভাষা নাই মুহূৰ্তত শব্দ হেৰুৱাই পেলাইছে বাকৰুদ্ধ সকলো অনাকাংক্ষিত এনেকুৱা এটা ঘটনা দুৰ্ঘটনা কোনে ভবা নাছিল যে 10জনকৈ ছাত্ৰ ওলাই যাব আৰু লগে লগে এটাই প্ৰশ্ন উত্থাপন হৈছে যে অনুশাসন ক'ত হোষ্টেলৰ অনুশাসন ক'ত 10জনকৈ ছাত্ৰ ওলাই গ'ল কিছু গাইডলাইন থাকে 10 বজাৰ পিছত কোনো ছাত্ৰ হোষ্টেলৰ বাহিৰ ওলাব নোৱাৰে তেনেস্থলত এখন স্কৰপিঅ লৈ 10জন ছাত্ৰ কিয় ওলাই যাবলৈ সক্ষম হ'ল বা 10 বজাৰ পিছতো কিয় হোষ্টেল আহি পোৱা নাই এই ক্ষেত্ৰত হোষ্টেল ৱাৰ্ডেনে খবৰ ৰাখিছিল নে নাই এইসমূহ প্ৰশ্ন এই মুহূৰ্তত অভিভাৱকসকলে উত্থাপন কৰিছে ইয়াৰ লগে লগে উন্মোচিত হৈছে যে সুৰক্ষা ব্যৱস্থা এএচিৰ ছাত্ৰাবাসৰ সুৰক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপ আচলতে উন্মোচিত হৈছে এই দুৰ্ঘটনাৰ লগে লগে অনুশাসনৰ প্ৰশ্ন উত্থাপন হৈছে কিয় বাৰে বাৰে এনেদৰে বিতৰ্কৰ আৱৰ্তত সোমাই পৰে এএচি এইসকল ছাত্ৰৰ অকাল মৃত্যু এতিয়া মূৰৰ ওপৰত সৰগ ভাগি পৰিছে এইসমূহ পৰিয়ালৰ দিক বিদিক হেৰুৱাইছে কাৰণ কোনেও ভবা নাছিল এনেকৈ এটা কাল অমানিশা কাল ধুমুহা নামি আহিব 7টাকৈ পৰিয়ালৰ মাজত আমি জনাইছো চান্দুবিলৈ গৈছিল বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি চান্দুবিলৈ গৈছিল আটাইকেইজন ছাত্ৰ ওলাই আৰু চান্দুবিত পাৰ্টি কৰিছিল পাৰ্টি কৰি উভতাৰ পথত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাইপাছত সংঘটিত হ'ল এই ভয়ানক দুৰ্ঘটনা নিহত ছাত্ৰকেইজনৰ পৰিচয় আমি পুনৰবাৰ জনাম গুৱাহাটীৰ নিয়ৰ ডেকা আৰু অৰিন্দম ভোৱাল মঙলদৈৰ কৌশিক বৰুৱা শিৱসাগৰৰ কৌশিক মোহন মাজুলীৰ ৰাজকিৰণ ভূঞা ডিব্ৰুগড়ৰ ইমন বৰুৱা নগাঁৱৰ উপাংশু শৰ্মা এই শোকাবহ ভয়ংকৰ দুৰ্ঘটনাৰ প্ৰতিটো আপডেট আমি আপোনালোকক দি যাম সময় হৈছে গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ নমস্কাৰ